স্বাগতম জনাইছোঁ প্ৰাইম ডিবেট আৰু অনুষ্ঠান আৰম্ভ কৰিছোঁ আজি ঢিঙৰ যি বলাৎকাৰ ঘটনা আৰু কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা এই ঘটনাক লৈ বিভিন্ন বিষয় উপস্থাপন হৈছে আৰু তাৰ ভিতৰতে পুনৰ এবাৰ উপস্থাপন হৈছে যে এনে ধৰণৰ ঘটনাসমূহত শাস্তি কি হ'ব আৰু এনে ধৰণৰ ঘটনা খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হিচাপে চলিছে নেকি এনেকুৱা ধৰণৰ কথা হৈছে যে আগ্ৰাসন উৎপীড়ন এনে ধৰণৰ বিষয়ে এটা অংশ হিচাপে লৈছে কাৰণ ইয়াৰ পূৰ্বে ঢিঙত স্প্ৰে গেং যেতিয়া ওলাইছিল বুলি আহিছিল স্প্ৰে কৰি মানুহক সংজ্ঞাহীন কৰে ডকাইতি কৰে আৰু বলাৎকাৰ কৰা বুলি অভিযোগ আহিছিল আৰু অতি উদ্বেগজনকভাৱে সেই সময়ত আৰক্ষীয়ে কৈছিল যে এইবোৰ বলাৎকাৰৰ ঘটনা হোৱা নাই আৰক্ষীয়ে এই ঘটনাটো নোহোৱা কৰিছিল আৰু সেই সময়তে এনে এটা বিষয় হৈছিল যে আৰক্ষীয়ে কৈছে গতিকে এনে ধৰণৰ ঘটনা আৰু নহওক কিন্তু এই সময়ছোৱাত তাৰ মহিলাসকলে কৈছিল আমি নিৰাপত্তাহীন চিঞৰি কৈছিল বিভিন্ন সভাত কৈছিল তাত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী হৈছিল যে আমাৰ নিৰাপত্তা নাই বলাৎকাৰ কৰিব পাৰে আমাৰ ল'ৰা ছোৱালী জীয়াৰী বোৱাৰী বাহিৰলৈ স্কুললৈ পঠাবলৈ দিগদাৰ আৰু তাৰ পাছত এই জঘন্য ঘটনা হ'ল গতিকে এই ক্ষেত্ৰত আৰক্ষীয়েও কথাটো ভাবিবলগীয়া হৈছে সাধাৰণ মানুহও ভাবিবলগীয়া হৈছে আৰু এটা কথাও লগে লগে চাব লাগিব যে এই ঠাইটুকুৰাত যিসকল লোক আছে তেওঁলোকৰ নিৰাপত্তাৰ বিষয়টো আহিছে নেকি আৰু এই সকলো বিষয়বোৰ চৰ্চা কৰিবলৈ গ'লে সাম্প্ৰদায়িক বিষয়টো আহে এতিয়া বিষয়টো যদি এনেধৰণে কোৱা হয় যে এইটুকুৰা ঠাইত কিয় এনেকুৱা হৈছে কিয়নো খিলঞ্জীয়া কম সংখ্যা কমি গ'ল বা তেওঁলোকক একেবাৰে নিষেধ কৰিব চেষ্টা কৰিছে নেকি বুলি গাঁওখনত যদি প্ৰশ্ন উঠে তেনেহ'লে সেইটো এটা সাম্প্ৰদায়িক গ্ৰহণ হয় আনহাতে আৰু এটা কথা হয় যে সকলো অপৰাধীৰেনো কিয় ধৰ্ম বিচাৰিব লাগে অপৰাধীয়ে গতিকে সেই কঠোৰ হাতেৰে দমন কৰক অভিযোগ উঠিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পৰা নাই ইটোৰ পিছত সিটো নাৰী নিৰ্যাতন যৌন নিৰ্যাতন বলাৎকাৰৰ ঘটনা হৈছে আৰু এই ঘটনাবোৰত নীৰৱে আছে মোৰ সৈতে অতিথি আছে আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক আপোনাক স্বাগতম জনাইছোঁ আমি কথা পাতিম এই সমগ্ৰ বিষয়টোত কংগ্ৰেছৰ মতামত মোৰ সৈতে সংযুক্ত হৈছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া স্বাগতম জনাইছোঁ মই আপোনাকো এই অনুষ্ঠানলৈ বিশ্লেষক অধ্যাপক জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া স্বাগতম জনাইছোঁ এটা মুণ্ডা ডাঙৰীয়া আছে প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ আপোনাকো স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে ষ্টুডিঅ'ত আছে মানৱ ডেকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বসন্ত গগৈ ডাঙৰীয়া আছে আটাচুৰ সভাপতি স্বাগতম জনাইছোঁ আৰু নম্ৰতা শৰ্মা আছে নাৰী মুক্তি অসমৰ নেত্ৰী আপোনাকো স্বাগতম জনাইছোঁ আৰু মানৱ ডেকা দুটা কথা এটা কথা হ'ল যে এনেকুৱা ঘটনা হৈছে উৎপীড়ন চলিছে খিলঞ্জীয়াৰ ওপৰতে উৎপীড়ন বা হওক বা নহওক সেইটো পিছৰ কথা কিন্তু আইন শৃংখলা পুলিচলৈ ভয় নকৰা হৈছে ইটোৰ পিছত সিটো জঘন্য ঘটনা হৈছে এই শ্ব'টো কৰিবলৈ বুলি আমি ওলাই আহি ষ্টুডিঅ' পাওঁ মানুহলৈ আমাৰ হাতলৈ এটা খবৰ আহিছে যে বিহুপুৰীয়াত আকৌ এটা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাটো সংঘটিত হৈছে অভিযোগ উঠিছে যে এজন জোনাবে এই বলাৎকাৰৰ ঘটনা সংঘটিত কৰিছে টিউচনলৈ আহিছিল কণমানি ছোৱালী এজনী এই ছোৱালীজনীক বলাৎকাৰ কৰা বুলি অভিযোগ আহিছে আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৱলীৰ আটাইতকৈ শেষৰ যিটো ঘটনা সেইটো হ'ল ইয়াৰ পূৰ্বে লালুকত এটা ঘটনা সংঘটিত হৈছিল খিলঞ্জীয়া এগৰাকী ছোৱালীৰ ওপৰত এনেধৰণৰ যৌন নিৰ্যাতন বলাৎকাৰ ঘটনা সংঘটিত হৈছিল এনেকুৱা এটা ঘটনা লখিমপুৰত গতিকে এই লৈ বিহপুৰীয়াৰ পৰা লখিমপুৰলৈকে তিনিটা ঘটনা লখিমপুৰ সমষ্টিত তিনিটা ঘটনা হ'ল দুটা ঘটনা হ'ল এতিয়া বিহপুৰীয়াত এটা হ'ল তিনিটা ঘটনা হৈছে সেই দুখন জিলা যদি আমি ধৰোঁ আৰু তাৰ পাছত আজি যদি নগাঁও জিলাৰ ঘটনা সংঘটিত হৈছে আৰু কেইবাটাও ঘটনা সংঘটিত হৈছে গতিকে গোটেইকেইটা কথা পাতিম মানৱ ডেকা ডাঙৰীয়া আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হৈছে অপৰাধীয়ে চৰকাৰলৈ ভয় নকৰা হৈছে মই আপোনাক কৈ আৰু আপোনালোকে কঠোৰ ভাষণ কৰিব পৰা নাই নিৰাপত্তা দিব পৰা নাই বিশেষতঃ খিলঞ্জীয়াক মই কথাটো কৈ আছোঁ এটা হ'ল অৰ্গেনাইজ ক্ৰাইম যদি অৰ্গেনাইজ ক্ৰাইমত চৰকাৰ ব্যৰ্থ হয় তেতিয়া ব্যৰ্থতা থাকে এতিয়া এই ৰুমটোৰ ভিতৰত গিলাচটো মই আপোনাৰ মূৰত মাৰি দিম আপুনি মৰি থাকিলে তে কাইলৈ পুলিচ দায়ী হ'ব নেকি তাৰ কাৰণে মই যিয়ে ন কিবা এটা তাৰ পৰা ধৰক আপোনাৰ মোৰ ভিতৰত কোনোবা এজন মৰিলে তেতিয়া পুলিচৰ কি তাত কি জগৰটো কি আছে যে যদি দোষীক শাস্তি নিদিয়ে কঠোৰ শাস্তি নিদিয়ে একশ্যন নলয় তেতিয়া পুলিচ দায়ী কিন্তু আপোনাৰ যদি ভয় থাকে যে মই ডিজাইনত মাৰি দিলে আপুনি ফাঁচি কাঠত ওলমিব তেতিয়াতো নেমাৰিলেহেঁতেন ছবি আজি আইপিচি আজিৰ পৰা আছে নেকি বা নতুন আমাৰ ধাৰা আজিৰ পৰা আছে নতুন ন্যায় সংহিতা বা আইপিচিৰ পৰা ন্যায় সংহিতা আজিতো ব্ৰিটিছৰ ৰাজৰ পৰা আছে তে মানুহে নকৰাকৈ আছে নেকি প্ৰশ্নটো হৈছে যে এইটো খুব ডিজাইন তৰিকাত হৈছে লোকসভা ইলেকশ্যনৰ পিছত আপুনি চাব যে যেতিয়াই অকণমান অক্সিজেন পাইছে কংগ্ৰেছে আৰু এইখিনি কোনে ৰক্ষণাবেক্ষণ দিয়ে কংগ্ৰেছে কাৰণ আমাৰতো এক্সেছেই নাই মই আজি দিনতো কৈছোঁ যে এতিয়া এইসকল আৰু এই ব্যক্তিসকলৰ মিয়াসকলৰ কংগ্ৰেছৰ অভিভাৱক আৰু সন্তানৰ নিচিনা সম্পৰ্ক গতিকে অভিভাৱক যেতিয়া সন্তানজনে বেয়া আচৰণ কৰে অভিভাৱকৰ দায়িত্ব এতিয়া আপুনি মোক কচোন মই গৈ যদি এই জেগাবিলাকত মোৰ এক্সেছ আছে নে বিজেপিৰ নে আমি গৈ ক'লে বিশ্বাস কৰিব গতিকে মই সেইকাৰণে অনুৰোধ জনাওঁ যে এই আন্দোলনটোৰ যেনেকৈ এখেতসকলে শিৱসাগৰ লৈছিলে এখেতসকলে এতিয়া আহিব পাৰিব খবৰ ল'বলৈ যাব পাৰিব কিন্তু এই আন্দোলন গঢ়ি তোলা এওঁলোকৰ হাততো আজিৰ দিনত ক্ষমতাৰ বাহিৰত গুচি গৈছে
সেইকাৰণে মই অনুৰোধ কৰিছোঁ কংগ্ৰেছৰ পতাকাৰ তলতে এই আন্দোলনটো বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও বিস্তৃত অঞ্চল, মৰিগাঁও বিস্তৃত অঞ্চল, মঙলদৈ বিস্তৃত অঞ্চল আৰম্ভ কৰক। মই তেওঁলোকৰ লগত এই আন্দোলনত যাম। কিন্তু কৰিব জানো কংগ্ৰেছে কৰিব কি ব্ৰডাৰ মাইণ্ডত ধৰ্মীয় দিশেৰে চাব নালাগে এনেকুৱা টাইপ কথা কৈ বুলেট প্ৰুফৰ নিচিনা সন্মুখত থাকিব, একেবাৰে ছাত্তানৰ নিচিনা ৱালৰ নিচিনা খাৰা হৈ থাকিব, এনকাৰেজ কৰে। আৰু এওঁলোকে কংগ্ৰেছৰ কথা তেওঁলোকে শুনে, মই দুখ দিয়া নাই, তেওঁলোকে আমাৰ কথা নুশুনে, তেওঁলোকে কংগ্ৰেছৰ কথা শুনে। 100% কংগ্ৰেছৰ ওপৰত আস্থা প্ৰকাশ কৰে নিৰ্বাচনতে আপোনালোকে দেখিছে। গতিকে যিসকল ব্যক্তিৰ কথা শুনে, মই আইনী ব্যৱস্থাটো বেলেগ, আইনী ব্যৱস্থাটো মুখ্যমন্ত্ৰী আছে, গৃহ বিভাগ আছে, পুলিচ আছে, কঠোৰভাৱে কৰিব। কিন্তু যিটো সামাজিক ব্যৱস্থা, সমাজখন সংস্কাৰ কৰাৰ ক্ষেত্ৰত আমাৰ এক্সেছ নাই, তাত সোমোৱাৰ আমাৰ কোনো স্কোপ নাই। গতিকে মই কংগ্ৰেছৰ নেতৃবৃন্দ যিসকল সাংসদে টুইট কৰি দিয়ে, আজি মই দেখিছোঁ ধুনীয়া ধুনীয়া টুইট কৰিছে, কিন্তু এজনোতো তাত যোৱা নাই। কিয় প্ৰদ্যুৎ বৰদলৈ তাত আন্দোলনটো গঢ়ি নুঠে যে সমাজখন এনেকুৱা? কাৰণ সেই কিন্তু প্ৰদ্যুৎ বৰদলৈ শক্তিশালী বুলি কৈছে, একদম টুইটৰ প্ৰথম শাৰীটোৱে কৈছে অপৰাধীৰ কোনো ধৰ্ম কেলে নাই ধৰ্ম 100%। এতিয়া আপুনি চাব ডিজাইনটো কেনেকৈ হৈছে চাব দেই। আজি চাব তাতে মিয়াসকলেও এটা হেৰি কৰিছে, একদম প্ৰটেষ্ট। যিসকলে সচৰাচৰ জীৱনতো টুপি পিন্ধি নাথাকে, আজি আন্দোলনটোত ঢিঙত গৈ টুপি চুপি পিন্ধি দেখাইছে যে আমি মিয়াৰ পক্ষেও নাই বুলি এটা ডিজাইন কৰি লৈছে, যাতে বুজি পাইছেনে আপুনি? কোনজ কংগ্ৰেছৰ নেতৃত্বই আগভাগ কিয় নলয়? কাৰণ এই সমাজখনটো তেওঁলোকৰ সমাজ, আমাৰ সমাজ নহয় নহয়। মিয়াসকল আমাৰ লগত নাই, আমাক বিশ্বাস নকৰে নহয়। একেবাৰে হয়, 100% হয়। এতিয়া আপুনি মোক কওক, তেওঁ সোধক যে আপুনি কাফেৰ কাক কয়? কাফেৰ বুলি কাক কয় আপুনি মোক কওকচোন। আমাৰ হিন্দু ধৰ্মত আছে নেকি তেনেকুৱা চিষ্টেম? কাফেৰ কাক কয়? যি ইছলাম ধৰ্ম নামানে তাক কয় কাফেৰ। গতিকে কাফেৰৰ ওপৰত কি কৰিব লাগে সেইখিনিও তাত লিখা আছে। ধৰ্মীয় বিষয়টো আমি ব্যাখ্যা কৰিব নোৱাৰিম, আৰু মই বুজি এটা স্পৰ্শকাতৰ বিষয়। ধৰ্মীয় বিষয়টো আমি জানো যে এই সমাজখন যদি ঠিক কৰিব পাৰিব কংগ্ৰেছেই পাৰিব, কাৰণ কংগ্ৰেছৰ লগতে তেওঁলোকৰ ভাতৃত্ববোধ আছে, হাত দাঙি দিছে। কিন্তু মোক এইটো কথা কওকচোন যে মই এইটো ষ্টুডিঅ'ৰ পৰা শ্ব' কৰিছিলোঁ, মই এইটো ষ্টুডিঅ'ৰ পৰা শ্ব' কৰিছিলোঁ স্প্ৰে গেঙৰ সন্ত্ৰাসৰ সময়ত। সেই সময়ত মোৰ শ্ব'ত থকা কেইবাগৰাকীও বয়সস্থ মহিলাকে ধৰি মহিলাসকলে কান্দি কান্দি গৈছিল যে আমি নিৰাপত্তাহীনতাত ভুগিছোঁ, ইয়াত বলাৎকাৰ হৈছে, আৰু চৰকাৰে যদি ব্যৱস্থা নহয় আৰু ল'ৰা ছোৱালী আমি উলিয়াব নোৱাৰোঁ। এগৰাকী মহিলা এনেকৈও কৈছিলে মোৰ ছোৱালীজনী আছে, মোৰ ছোৱালী এজনী আছে, টিউশ্যনৰ পৰা আহি এতিয়া মোৰ চিন্তা হৈছে মই টিউশ্যনৰ পৰা উলিয়াব অনা নিয়া কৰিব পাৰিম নে নোৱাৰিম। তাৰপাছত এই ঘটনাটো হ'ল। সেই সময়ছোৱাত যে ৰক্ষণাবেক্ষণ দিয়া আৰক্ষী ক'ত আছে? তাততো ইনপুট পাবলৈ নাছিল। আৰক্ষী একশ্যন লয় আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলে, নেতৃত্বই এজনমান মোচন আনে বিধানসভাত। যোৱাবাৰ তাৰ আগৰবাৰ আনিছে বোলে এনকাউণ্টাৰ হৈছে, বোলে অপৰাধী বোলে এনেকুৱা কঠোৰ হৈছে, এনেকুৱা যে আনিছে নাই কওক? তেওঁলোকে আজি কওক কংগ্ৰেছৰ বিধায়কজনে যে একদম এনকাউণ্টাৰ কৰিব লাগে, কওক যদি সাহস আছে কওক। দুখীটো কোনো জাতি নাই, কওক ক'ব পাৰিব? মই আছে খণ্ডকাৰ ডাঙৰীয়া, খণ্ডকাৰ কাৰণ হৈছে কি ভাৰতত ন্যায় ব্যৱস্থা, কাৰো হাতত ন্যায় হাতত তুলি ল'ব নালাগে। কিন্তু তেখেতে যিটো ধৰ্মীয় কথা কৈ নাই কোৱা, মই মিয়া আৰু অসমীয়া কৈছো, মুছলমান হিন্দু কোৱা নাই, মিয়া আৰু অসমীয়া। এতিয়া শুনক আপুনি কিয় একাকাৰ হৈ যায়? আপুনি নাই শুনক, মই কৈ আছো ইছলাম ধৰ্মত ধৰ্ষণকাৰীক ৰাজহুৱা স্থানত শিল দলিয়াই পেলাই মুখ্যমন্ত্ৰীক এপিল কৰক না, আমাৰ ধৰ্ম মতে কওকচোন। মুখ্যমন্ত্ৰীক আপুনি সাহস আছে যদি কওক যে আমাৰ ধৰ্ম মতে মুখ্যমন্ত্ৰী মহোদয় ইছলাম ধৰ্ম মতে শাস্তি দিয়ক, কওক কওক কওকচোন। কওক আপুনি আপুনি ইছলামৰ দোহাই দিলে না, কওক যে এই দুখীকেইটাৰ শাস্তি ইছলাম ধৰ্ম মতে হ'ব লাগে, কওক মাৰিব লাগে, কওক সারেন্ডার করেছে সরকার সারেন্ডার করে না, পালনের ব্যর্থ এলাকার মিয়া এলাকার আমি সারেন্ডার করছি। আপনার যোরহাট না না যোরহাটত কিবা মিয়া আছিল, যোরহাটত কিবা মিয়া আছিল নেকি? যোরহাটত যিটো আইন কানুন ব্যৱস্থা হল, আপোনাৰ মতে ইছলামত শাস্তি দিব লাগে হয় নহয়? আপোনাৰ মতে ইছলামত শাস্তি দিব লাগে, কওক মুখ্যমন্ত্রী কওক যে ইসলামৰ মতে শাস্তি দিয়ক। হয় মই আমি শুনি লৈছো খণ্ডকাৰ ডাঙৰীয়া বক্তব্য শুনিলো সন্মানীয় শুনি লৈছো। আপোনাৰ মানৱ ডেকা ডাঙৰীয়া আহিম, মানৱ ডেকা ডাঙৰীয়া আপোনাৰ ওচৰত আহিম। খণ্ডকাৰ ডাঙৰীয়াৰ বক্তব্য শুনিলো। কংগ্ৰেছৰ মোৰ কাৰণে বিধায়ক হোৱা নেতা হোৱাৰ মই আপোনাৰ ওচৰত আহিম। খণ্ডকাৰ ডাঙৰীয়া মোক জেলত দিয়ক। খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ বক্তব্য দৰ্শকে শুনি আছে, আপুনি দৰ্শকক কওক। 15 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিব আৰু তাৰপিছত আপুনি ক'ব এবাৰ ক'ব আপোনাৰ ওচৰত আহিম। আপোনাক এবাৰ আমি মই ক'বলৈ দিলো, তেওঁৰ বক্তব্য শুনিলো। মই চৌটো আগুৱাই লৈ যাব লাগিব, কিন্তু মই এইবিলাকত মই কওঁ যে মই চৌটো আগুৱাই লৈ যাব লাগিব। খণ্ডকাৰ ডাঙৰীয়া আপনি অকলে মাতিব আছে মাতক, আমি কিছু খণ্ডকাৰ ডাঙৰীয়া আপুনি কৈ লওক, আপোনাৰ কথা দৰ্শকে শুনি আছে, আপোনাৰ মাইক্ৰফোন খোলা আছে। আপনি যেটো এংগুলত কৈছে তাৰ প্ৰত্যুত্তৰত হিচাপত মই সেইটো কৈছিলো। এতিয়া কথা হৈছে কি বৰ্তমান চৰকাৰখন
আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হৈছে আৰু দোষী মিয়াই হওক অসমীয়াই হওক হুমছুএভাৰ মেবি যিকোনো নাগৰিকে যদি কোনো দোষ কৰিছে তাক আইন মতে শাস্তিৰ দিয়াৰ কাৰণে ন্যায়িক ব্যৱস্থা কাফেৰক যে শাস্তি দিব লাগে আপোনালোকৰ ধৰ্ম মতে কাফেৰক যে শাস্তি দিব লাগে মই আহিম আপোনাৰ ওচৰলৈ আহিম মানৱ ডেকা ডাঙৰীয়া চৌটো আগবাঢ়ি নাযাব আপোনাৰ বক্তব্য উপস্থাপন কৰিব নাপাব মানৱ ডেকা ডাঙৰীয়া আপোনাক শান্ত হ'বলৈ অনুৰোধ জনালো বাটেন খণ্ডকাৰ ডাঙৰীয়া তেখেতৰ বক্তব্যও শুনিলো আপোনাৰ সহযোগী এজন সন্মানীয় বিধায়ক আমি তেখেতৰ বক্তব্য শুনিলো খণ্ডকাৰ ডাঙৰীয়া ফেৰ হৈছে অবিশ্বাস না আপুনি দৰ্শকক আপুনি ইছলামক বিশ্বাস নাই খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ মাইক্ৰফোন খোলা আছে আপুনি দৰ্শকক কৈ থাকিব পাৰে দৰ্শকে আপোনাৰ কথা শুনি থাকিব ঠিক আছে আপুনি ডিস্ট্ৰেক্ট নহ'ব এতিয়া মানে আমি যিকোনো দোষী বা ইছলাম মতে দিব লাগে না আইন মতে দিব লাগে শাস্তি দিবলৈ হলে দেশৰ আইন মতে শাস্তি হ'ব ইউসিসি কিয় না মানে আৰু ইউসিসি কিয় না মানে নাই আমি আপুনি প্ৰশ্ন কৰি থাকিলে তেখেতে ক'ব নোৱাৰিব তেখেতৰ বক্তব্যৰ পৰা আপুনি একদম কাউণ্টাৰ কৰিব পাৰিব আৰু বাকী অতিথিও আছে খণ্ডকাৰ ডাঙৰীয়া নাই মোকতো ক'বলৈ দিয়া নাই আপুনি কৈ যাওক আপুনি মনোযোগটো যদি অকলে কয় তেনেহ'লে দৰ্শকে আপোনাৰ বক্তব্য শুনি আছে আপোনাৰ একদম পুৰা অডিঅ' খোলা আছে নাই এনেকে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব আপোনাৰ ওচৰত কথা নাই আজি ক'ব পৰা মানৱ ডেকা ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো খণ্ডে শান্ত হ'বৰ কাৰণে দেশত যিকোনো নাগৰিকে যদি কোনো ধৰণৰ বেয়া কাম কৰে দোষ কৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দেশৰ আইন মতে হ'ব লাগে আৰু দৃষ্টান্তমূলকভাৱে যদি শাস্তি হয় তেতিয়াহ'লে মানে অপৰাধৰ সংখ্যা কমি যায় আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে কোন মানে ৰেছপন্সিবল হৈছে চৰকাৰে সেই অপৰাধীসমূহক সময়মতে ধৰিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আইনৰ কাঠগড়াত আনি তেওঁলোকক ফাষ্ট ট্ৰেক কোৰ্ট বনাওক না নিজে কিয় এনকাউন্টাৰ কৰিব লাগিব সরকারক এনকাউন্টার করার ক্ষমতা আইনে দিয়া নাই এনকাউন্টার কৰিব বুলি কোনোবাই ক'লে নেকি আপুনি ধৰি লৈছে এনকাউন্টাৰ কৰিব বুলি তেখেতে ক'লে নহয় না আপুনি ধৰি লৈছে নেকি এনকাউন্টাৰ কৰিব বুলি ইসলামত আপুনি ৰাস্তাত ওলমাই মাৰিব লাগে বুলি ক'লে না না এনকাউন্টাৰ কৰিব বুলি আপুনি ধৰি লৈছে নেকি আপুনি কোনটো আইন মানে আরে বাবা আপনি কথাটো ক'ব বাটেন খণ্ডকাৰ ডাঙৰীয়া এনকাউন্টাৰটো যিখন কৰিব বুলি আপুনি ধৰি লৈছে আইন আছে সেইখন দেখত হিলগুটি দলিয়াই মাৰিব হিলগুটি দলিয়াই মাৰে আমাৰ দেখত তো আমাৰ আইন আছে না গতিকে আমাৰ আইনত ঠিক আছে আমাৰ আইন থাকিলে আমাৰ আইনতে হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে তাৰ কোনো হিন্দু মুছলিম জৈন খ্ৰীষ্টান বুলি কোনো কথা নাই ধন্যবাদ আপোনাৰ ওচৰত আকৌ আহিম হিন্দু মুছলিম জৈন বুলি যদি কোনো কথা নাই মানৱ ডেকা ডাঙৰীয়া মই নহলে আপোনাৰ শুনক এতিয়া তেখেতৰ এটা কোৱেশ্চনৰ ৰিপ্লাই দিয়া এটা বেক মই তেখেতৰ কোৱেশ্চনৰ ৰিপ্লাই দিবলৈ আপোনাক কোৱা নাই মই প্ৰশ্ন সুধিছো আপুনি মোৰ প্ৰশ্নটোৰেহে উত্তৰ দিবলৈ কৈছো আপুনি কন্টেক্ট খান্ত হওক মই আপোনাৰ ওচৰলৈ আহিম কিন্তু মই গৈছো পুনে পুনে এবাৰ ষ্টুডিঅ'লৈ অহাৰ আগতে জ্ঞানেন বৰ্মন ডাঙৰীয়া চাওক যি অমানৱীয় বৰ্বৰচিত এক কাৰ্য সংঘটিত হৈছে তাক গৰিহণা দিবলৈ ভাষা নাই কিন্তু উদ্বেগজনক কথাটো আমি যদি গৱেষণামূলকভাৱে অধ্যয়ন কৰোঁ অবজেক্টিভলি ষ্টাডি কৰি দেখিবলৈ পোৱা যায় যে যিবিলাক ঠাইত অসমৰ যিবিলাক জিলাত অসমত খিলঞ্জীয়া অসমীয়া মানুহ সংখ্যা লঘু হৈ পৰিছে পূৰ্ববংগীয় মুছলমানৰ আধিপত্য স্থাপন হৈ গৈছে সেই অঞ্চলবিলাকত অসমীয়া জীয়ৰী বোৱাৰী অসুৰক্ষিত অনুভৱ কৰিছে ইয়াৰ লগত মনস্তাত্ত্বিক দিশ জড়িত আছে কিন্তু ইয়াৰ লগত সামাজিক আৰু আন দিশবিলাকো জড়িত আছে আমি অস্বীকাৰ কৰিব নোৱাৰো যোৱা বছৰ 2023 চনত জানুৱাৰীৰ পৰা আগষ্টলৈ মাহলৈকে 656 ৰেপ কেছ অসমত সংঘটিত হৈছে অতি উদ্বেগজনক আপোনাৰ ছবি মাইনৰ গাৰ্লছ সেইবিলাককো ৰেপ কৰা হৈছে ধৰ্ষণৰ বলি হৈছে আৰু দেখা পোৱা গৈছে অসমত সেই ঢিঙতে আপোনাৰ আমাৰ 58 বছৰীয়া শিক্ষয়িত্ৰী অৰ্ণমাই বৰা ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে আজি গুৱাহাটীৰ মাজমজিয়াত আপোনাৰ ময়ূৰী দাস নামৰ 14 বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে এই লিষ্টখন বহুত দীঘলীয়া মই আপোনাৰ সন্মুখত পঢ়ি গৈ থাকিব পাৰো এই কথাবিলাক অত্যন্ত উদ্বেগজনক আৰু এটা এনেকুৱা ইংগিত পোৱা গৈছে যে আমাৰ সমাজখনৰ ওপৰত চাৰিওপিনৰ পৰা আক্ৰমণ নামি আহিছে আমি যে অভিমান্যৰ চক্ৰবেহুত সোমাই পৰিছো এই নগাঁও জিলাত প্ৰতিদিনে আমাৰ ছোৱালী উঠাই লৈ যোৱা হৈছে লাভ জেহাদৰ নামত আমি দেখিবলৈ পাইছো তথ্যবিলাকে পুলিচ থানাবিলাকত কেছবিলাক চালে সেই কথা জল পটপটকৈ ওলাই পৰে এই কথা বৰ্মনগৰ খন্তেক সময়ৰ কাৰণে মই আপোনাক ৰখাইছো ঢিঙত চাগৈ কিছু এটা ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত মই পুনে পুনে ঢিঙলৈ যাব বিচাৰো নীলোৎপল আপুনি ক'ত আছে কি পৰিস্থিতি
নিশ্চয়কৈ পৰাগুণে এতিয়া বৰ্তমান পৰিস্থিতি কিছু শান্ত হৈছে যি দেখিবলৈ পোৱা গৈছে ধিঙত ইতিমধ্যে সত্যৰঞ্জন বৰা আহি উপস্থিত হৈছেহি আৰু বৰভেটি গাঁৱৰ বহু যথেষ্ট মহিলা আহি পেলাই ইয়াত আহি পেলাই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে কিন্তু আমাৰ লগত সত্যৰঞ্জন বৰা আছে আমাৰ লগত আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত আমি কৈছোৱে গোটেই কথাখিনি এয়া কেৱল দেখাক দেখি কুকুৰে একা দেখি পালন কৰাৰ দৰে এয়া তথাকথিত আন্দোলন নহয় এয়া কোনো ৰাজনৈতিক কথা বতৰা অন্য কোনো কথা বতৰা নহয় ইয়াত আপোনালোকে দেখিছে শ শ মহিলা ওলাই আহিছে এয়া অসমীয়া মহিলাৰ হিন্দু মহিলাৰ সতীত্বৰ কথা অসমীয়া মহিলা হিন্দু মহিলাৰ সুৰক্ষাৰ কথা ইয়াত মহিলাসকলে ওলাই আহিছে মহিলাসকলে মন্তব্য কৰিছে তেওঁলোকে সুৰক্ষিত নহয় ইয়াত ইতিমধ্যে 28টাকে ধৰ্ষণ হৈ গৈছে সেইকাৰণে ধিঙৰ অচিগৰাকীক কিছুদিন আগতে নিলম্বন কৰিছে ইয়াৰ আগৰ অচিগৰাকীক তাৰ মানে এই কথা নিশ্চিত যে ধিং আৰক্ষী দায়িত্বহীন অকৰ্মণ্য কাণ্ডজ্ঞানহীন সেইকাৰণে অচিজনক কিবা খেলিমেলি আছিল তেওঁ অপসাৰিত কৰিব লগা হৈছে গতিকে আমি ধিং আৰক্ষীৰ ওপৰত আমাৰ ভৰসা নাই সেই প্ৰমাণটো তেওঁলোকেই দিছে তেওঁলোকৰ আগৰ অচিজনে প্ৰমাণ কৰি দিছে তেওঁ কৰ্মকাণ্ডই গতিকে আজি এই যিসকল মহিলা দেখিছে তেওঁলোক ইয়াতে আছে আমি ইয়াতে আছো দুখিক ধৰক আৰু নহ'লে যদি শিৱসাগৰত হিন্দুসকলে যদি আঁঠু কাঢ়ি ক্ষমা খুজিব পাৰে ইয়াত মুছলমান মৌলানা মুফতি সহ মুছলমান সমাজে আহি ইয়াতো আঁঠু কাঢ়ি চেষ্টা কৰিম বসন্ত গগৈ ডাঙৰীয়া হয় বিষয়টো অতিকে স্পৰ্শকাতৰ সমগ্ৰ অসমতে বৰ্তমান থলগিৰি খিলঞ্জীয়াসকলৰ ওপৰত আতিহত্যা চলিছে বিভিন্ন ধৰণে আক্ৰমণ চলিছে ই শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক সাংস্কৃতিকভাৱে হওক ভাষিকভাৱে হওক বিভিন্ন ধৰণে আক্ৰমণ চলিছে ইয়াত দুটা পৰ্যায়ত আক্ৰমণ চলিছে উজনি অসমৰ আৰু নামনি অসমৰ এই ক্ষেত্ৰত আক্ৰমণৰ কৰাৰ পাৰ্থক্যটো অলপ বেলেগ নামনি অসমত এটা কথা স্পষ্ট হৈ পৰিছে যে এখিনি বহিৰাগত বিদেশী স্বদেশীৰ মৰ্যাদা দি ৰঙাদলিচা পাৰি দিয়াৰ কাৰণে তাত ভাষা সংস্কৃতি কৃষ্টিলে তাত পৰিৱৰ্তন আহি গৈছে আৰু মানুহৰ মানসিকতা পৰিৱৰ্তন হৈছে যি মানসিকতা পৰিৱৰ্তন হোৱাৰ কাৰণে জীয়াৰী বোৱাৰীবিলাক ধৰ্ষণৰ বলি হ'বলগীয়া হৈছে অসমীয়া থলগিৰি ৰাইজ ৰাজপথলৈ ওলাই আহিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন ধৰণে প্ৰলোভন দিয়া হৈছে শাস্তি দিয়া হৈছে ঘৰ বাৰী এৰি তাৰ পৰা গুচি আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু উজনি অসমৰ পৰিৱেশটো সম্পূৰ্ণৰূপে বেলেগ কাৰণ উজনি অসমত কোনো বহিৰাগত আক্ৰমণ কৰা নাই ভাৰতবৰ্ষৰ ভিতৰৰ পৰা যিসকল বহিৰাজ্যৰ পৰা যিসকল প্ৰব্ৰজিত মানুহ আহিছে সেই প্ৰব্ৰজিত মানুহবিলাকে অৰ্থনৈতিকভাৱে ভৌগোলিকভাৱে ভাষিকভাৱে সাংস্কৃতিকভাৱেও আমাক আক্ৰমণ কৰিছে য'ত নেকি উজনি অসমৰ থলগিৰি ৰাইজৰ হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াই কিনি লোৱাৰ ফলত আমি ভূমিহীন হৈ পৰিছোঁ অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশটো আমাৰ পৰা হেৰাই গৈছে আৰু তাতো এটা আক্ৰমণ চলিছে অৰ্থাৎ উজনি আৰু নামনি দুইফালেদি বিভিন্ন ধৰণে আক্ৰমণ চলি আমাৰ থলগিৰি খিলঞ্জীয়াসকল দিশহাৰা হৈ পৰিছে এতিয়া চৰকাৰৰ এটা দায়িত্ব আছে যে কংগ্ৰেছ চৰকাৰে 15 বছৰ শাসন কৰিলে অপশাসন হ'ল খিলঞ্জীয়া থলগিৰি ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা হ'ল সেইকাৰণে ৰাইজে এটা ডিচিশ্যন লৈছিলে যে এখন বিজেপি চৰকাৰক বিজেপি দলক যদি আমি চৰকাৰত অধিষ্ঠিত কৰাওঁ এজন খিলঞ্জীয়া মনৰ মানুহক যদি মুখ্যমন্ত্ৰী হিচাপে আমি অধিষ্ঠিত কৰাওঁ তেতিয়াহ'লে অসমত খিলঞ্জীয়া সুৰক্ষিত হ'ব ক'তা আজিতো সেই কথাটো হোৱা নাই নামনি অসমত যি ধৰণে আমাৰ খিলঞ্জীয়া অসুৰক্ষিত অৱস্থাত আছে আজি আমাৰ জীয়ৰী বোৱাৰীক যি ধৰণে ৰেপ কৰা হৈছে আমাৰ অৰ্থনৈতিকভাৱে আমাক শেষ কৰি দিয়া হৈছে ভূমি অধিকাৰ আমাৰ পৰা কাঢ়ি লোৱা হৈছে কোচ ৰাজবংশীসকলৰ অৱস্থা কি হৈছে সেইদিনা আমাৰ 6জনীয়া গোষ্ঠী মিটিঙত কোচ ৰাজবংশী ভাইসকলে কৈছে যে আমাৰ ভূমিত আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাতে থলগিৰি খিলঞ্জীয়া ৰাইজে তাত কেনেধৰণে তাত মানসিকভাৱে আক্ৰমণ কৰা হৈছে শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে অৰ্থাৎ তেখেতলোকে মাটি ভেটি এৰি তাৰ পৰা এৰি যোৱাৰ উপক্ৰম হৈছে সেই আমাৰ কোচ ৰাজবংশীসকলৰ গতিকে সেই কথাও ক্ৰমান্বয়ে উজনি অসমৰ দেখিলে গতি কৰিছে সেইকাৰণে মই আপোনালোকৰ মাধ্যমেদি চৰকাৰক এটা দাবী জনাব বিচাৰিছোঁ যে আপোনালোকৰ যিখন চৰকাৰ এই চৰকাৰখন থলগিৰি খিলঞ্জীয়া ৰাইজে বনাই দিয়া এখন চৰকাৰ গতিকে আপোনালোকৰ নৈতিক দায়িত্বৰ কৰ্তব্য আছে যদি থলগিৰি খিলঞ্জীয়া ৰাইজক আপোনালোকে সুৰক্ষিত ভৱিষ্যতটো যদি দিব নোৱাৰে তেতিয়া আপোনালোকে চাৰেণ্ডাৰ কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰীজনে কওক যে মই এই ক্ষেত্ৰত বিফল হৈছোঁ যে থলগিৰি খিলঞ্জীয়া ৰাইজৰ বাই বোৱাৰী ভনীসকলক মই সুৰক্ষিত ভৱিষ্যত মই দিব পৰা নাই কাৰণ এইকাৰণে দিব পৰা নাই বুলি কৈছোঁ কালি আমি নিউজ লেবৰ ষ্ট্ৰীটত বহি থাকোঁতে দুটাকৈ ধৰ্ষণ কাণ্ড হৈছে আমাৰ আজি মানৱ দা আছে তেখেতৰ লখিমপুৰ সমষ্টিত হৈছে এটা মছজিদৰ কাষত হৈছে আৰু এই লখিমপুৰ ধিঙৰে কাণ্ডটো হৈছে গতিকে এটা উদ্বেগজনক কথা এই কথাবিলাকে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰিছে এটা চিন্তাত পৰিৱৰ্তন কৰিছে যে আমি কোন দিশলৈ গতি কৰিছোঁ তাৰ লগে লগে দাদা মই এটা কথা ক'ব বিচাৰিছোঁ সত্যৰঞ্জন দাই যে এটা ভুল বাৰ্তা দিলে ধিঙত গৈ পেলানি যে শিৱসাগৰত হিন্দু লোকসকলৰ মাৰোৱাৰী লোকক আঁঠু কঢ়াইছে নহয়
তেওঁ ইমান যে ধৰ্মৰ নামত থকা মানুহ সংস্কৃতি তেওঁ বাৰ্তাবাহক সংস্কৃতিলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যায় গুৰুজনাৰ নীতি আৰু আদৰ্শ মানে গুৰুজনাক প্ৰতিষ্ঠিত কৰিব লাগে বুলি ইউপিত গৈ তেখেতে শংকৰী সংস্কৃতি প্ৰতিষ্ঠা কৰিছে গতিকে এটা সম্প্ৰদায় বা এখিনি মানুহে যেতিয়া হাতত তামোল পাণ লৈ এখন শৰাই লৈ যেতিয়া আগবঢ়াই দিয়ে তাততো আমি আঁঠু লওঁ আমিতো গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি আমি শ্ৰদ্ধা কৰোঁ আমি গুৰুজনাক আমি মান্যতা দিওঁ গতিকে সেই গুৰুজনাৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই সেই ধৰ্মৰ প্ৰতি মান্যতা দি তেখেতলোকে শৰাইখনৰ আগত আঁঠু লৈছে কোনো সমাজৰ আগত কিন্তু এটা কথা মোক কওকচোন যে তাত আমি বাৰু চৰকাৰে আধা দায়িত্ব কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে আধা দায়িত্ব আপোনালোকে লৈ দোকান বজাৰ বন্ধ কৰিলে আপোনালোকে বুলি নহয় নিৰ্দিষ্টভাৱে ৰাইজে দোকান বজাৰ বন্ধ কৰিলে সভা সমিতি হ'ল তেওঁলোকে ক্ষমা খুজিলে এতিয়া ইয়াত সেই কথাটো হ'ব নহয় সম্ভৱেই নহয় ইয়াত এতিয়া আপোনালোক গৈ আপোনালোকে নিজে ব্যৱস্থা লৈ ইয়াত বাৰু আমি বাৰু ক্ষমা খোজা নোখোজা কথাটো বেলেগ কথা কিন্তু তাততো আপোনালোকে যিটো অৰ্থনৈতিক অৱৰোধ কৰিলে এইটো এনেকুৱা ধৰণৰ একে কাৰ্যসূচী হ'বনে ইয়াত বাৰু এটা কথা আপোনালোকে মানে নগাঁও বুলি ঢিং বুলি বেলেগ কৰিব শিৱসাগৰ বুলি বেলেগ কৰিব উজনিত সম্পূৰ্ণৰূপে খিলঞ্জীয়াৰ আধিপত্য আছে তাত খিলঞ্জীয়াৰ আধিপত্য আছে তাৰ কথা বতৰাবিলাক খিলঞ্জীয়া মতে চলিব কিন্তু এটা ঢিঙত নচলে বহিৰাগত মিয়াই ঢিঙত নচলে বাংলাদেশী মিয়াই তাত শাসন কৰিবলৈ যাব কিন্তু ঢিঙত নচলে আপোনালোকে নকৰিব নেকি ঢিঙৰ পৰিৱেশটো চৰকাৰে জগৰীয়া আপোনালোকে নকৰে আমি নকৰিম নেকি আমি বাকী অসমবাসী আমাৰ ঢিঙৰ থকা খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি আমাৰ দায়িত্ব নাই নেকি থকা খিলঞ্জীয়া ৰাইজৰ কাৰণে ৰাইজ ওলাইছে আজিও তাই এখন আমি নাযাম নেকি আমিও যাম চক দাদা আজিও তাই এখন ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ প্ৰতিজন সদস্য তালৈ গৈছে আজি শিৱসাগৰ বা শৃংখলচলীয়া তালৈ আহিছে আমি গুৱাহাটী থাকি বাই দিছোঁ কিন্তু পৰিৱেশটো কথাটো বেলেগ তাৰ পৰিৱেশটো যিটো সূচনা কৰা হৈছে তাৰ মানসপটটো যিদৰে বনোৱা হৈছে গতিকে সেই পৰিৱেশত চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব কাৰণ তাত আহি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এখিনি মানুহক যদি চেপি খুনি মাৰি দিয়া হয় তাৰ পৰিৱেশটো বেলেগ হ'ব গতিকে ভাতৃঘাতী সংঘৰ্ষলৈ আমি যাব বিচৰা নাই আমি কাৰোবাৰ ক্লেছ লাগিব বিচৰা নাই কিন্তু চৰকাৰৰ নৈতিক বলাৎকাৰী চাৰিটাৰ বিৰুদ্ধে আন্দোলন কৰিলে ঢিঙত ভাতৃঘাতী সংঘৰ্ষ হ'ব বুলি আপুনি কিয় ভাবিছে কোনখন সমাজে ভাতৃঘাতী সংঘৰ্ষ কৰিব আৰু অসমত এনেকুৱা বেয়া দিন অহা নাই অসমীয়া মানুহৰ মূৰ তুলি থাকিবলগীয়া হোৱা নাই ঢিঙত লাগিলে 10 ঘৰ খিলঞ্জীয়া মানুহ থাকক তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতে ভাতৃঘাতী সংঘৰ্ষ হ'ব বুলি ভাবিছে খিলঞ্জীয়া পৰাজয় আপুনি যদি ভাবিছে যে 10 ঘৰ খিলঞ্জীয়া মানুহ আছে তাত মই প্ৰতিবাদ কৰিব গ'লে ভাতৃঘাতী সংঘৰ্ষ হ'ব খিলঞ্জীয়া হিচাপে আমাৰ সকলোৰে পৰাজয় নাই খিলঞ্জীয়া হিচাপে তাৰ পৰাজয় নহয় কিন্তু টেকনিকেল প্ৰব্লেমটো আপুনি বুজক না যি 10 ঘৰ খিলঞ্জীয়া মানুহে তো মই এটা কথা এটা খিলঞ্জীয়া মানুহৰ কাৰণে আমি নুজুজিম নেকি আজি সংখ্যাগৰিষ্ঠ হ'লে আমি যুঁজিম দাদা ঢিঙৰ যিটো পৰিৱেশ এজন নকৰিম দাদা শুনক ঢিঙৰ যিটো পৰিৱেশ হৈছে সমগ্ৰ অসমটো উত্তাল হৈছে নাই এটা এজনৰ কাৰণে নকৰিম আমি সমগ্ৰ আপুনি মোক কওক যে ঢিঙৰ যিটো পৰিৱেশ সমগ্ৰ অসমখন উত্তাল হৈছে নে নাই প্ৰতি এজন খিলঞ্জীয়াৰ কাৰণে নকৰিম নেকি এজন খিলঞ্জীয়াৰ কাৰণে কৰিব কিন্তু মোক আপুনি কওক যে ঢিঙৰ যিটো পৰিৱেশ হৈছে সমগ্ৰ অসমখন উত্তাল হৈছে নাই আজি যদি ঢিঙৰ পৰিৱেশটো উত্তাল হৈছে আপোনাৰ যি দায়িত্ব মোৰ যি দায়িত্ব মানৱদাৰ যি দায়িত্ব দাদাৰ যি দায়িত্ব বাইদেউ একেই দায়িত্ব গতিকে কাৰোবাক যদি আমি বোকা চিটিয়া খেলখন খেলো যে আপোনালোকে বসন্তক সংগঠন কৰিছে আপোনালোকে যিখন জেগাত পুলিচ যাব নোৱাৰে যিখন জেগাত ৰাতি পুলিচ গ'লে কয় তাত আমি পুলিচ যাব নোৱাৰা কথাটো স্বীকাৰ কৰাৰ কাৰণে এইটো মানে নতুন এটা দিশ ওলাল তাত অসমত অসমীয়াৰ অস্তিত্ব সদায় শক্তিশালী আছিলে আৰু অনাগত দিনতো থাকিব কিন্তু আমাৰ আজি মুখ্য কথাৰ উদ্দেশ্যটো হৈছে আমাৰ নাৰী নিৰ্যাতনজনিত ঘটনাবিলাক সঘনাই বৃদ্ধি পাইছে আজি অসমৰ বিভিন্ন ক্ষেত্ৰত যে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেক দিনাই একোটাকৈ নাৰী নিৰ্যাতনৰ ঘটনা একোটাকৈ নহয় দুটাও হয় কেতিয়াবা তিনিটাও হয় বৃদ্ধি পাই গৈছে ইয়াৰ ক্ষেত্ৰত আমাৰ সমাজত আন্দোলন হৈয়ে আছে কিন্তু আজিলৈকে দৃষ্টান্তমূলক শাস্তি অপৰাধীসকলে পোৱা নাই যাৰ কাৰণে আজি অসমৰ নিচিনা এখন ৰাজ্যত যেতিয়া অসমীয়া নাৰীয়ে কান্দিব লগা অৱস্থা হৈছে নিজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আজি চিঞৰিব লগা হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰৰ বিশেষ ভূমিকা থাকিব লাগে যে তেওঁ আমাৰ প্ৰশাসনৰ ক্ষেত্ৰত প্ৰশাসন শক্তিশালী হ'ব লাগিব কাৰণ যিবিলাক গ্ৰামীণ অঞ্চল বহুত ভিতৰুৱা অঞ্চলত যেতিয়া সন্ধিয়া হয় সন্ধিয়া সাধাৰণতে বহুত ষ্ট্ৰীট লাইট নাথাকে আৰু বিভিন্ন ক্ষেত্ৰত যেতিয়া কটকটীয়া নিৰাপত্তা থাকিব তেতিয়া অপৰাধীয়ে নিজেই ভয় কৰিব আজি বহু ক্ষেত্ৰত দেখিছোঁ দৃষ্টান্তমূলক শাস্তি পায় যেনেকৈ এবাৰ কিছু বছৰ আগত নাগালেণ্ডত এটা ডিমাপুৰত এটা ঘটনা হৈছিলে এজন ৰেপিষ্টক খুটাত বান্ধি পেলাই তেওঁলোকক মানে শাস্তি দিছিলে এইটো মৰেল পুলিচগিৰি মই বিচাৰা নাই কিন্তু কিছুমান ক্ষেত্ৰত প্ৰশাসন ইমানে
পদক্ষেপ ল'ব লাগিব যাতে গ্ৰামীণ অঞ্চল বা ভিতৰুৱা অঞ্চল য'ত হয়তো এনেকুৱা ধৰণৰ ঘটনা সঘনাই হৈ আছে। ঢিঙৰ ঘটনাটো আজি নতুন নহয়, ঢিঙত আগতেও বহুকেইটা আমি নাৰী নিৰ্যাতনজনিত ঘটনা পাইছিলোঁ, ৰেপ কেছ পাইছিলোঁ, য'ত আমি বহুবাৰ ৰাজপথত আন্দোলন কৰিছিলোঁ আৰু ফাষ্ট ট্ৰেকৰ দাবী কৰিছিলোঁ। কিন্তু ইমানখিনি আন্দোলন বা ফাষ্ট ট্ৰেকৰ দাবী কৰাৰ পিছতো কিন্তু এই ঘটনাবিলাক বন্ধ হোৱা নাই আৰু আজিলৈকে এটাও দৃষ্টান্তমূলক এটা কথা আমাৰ মানুহে পাহৰি গৈছে যদি মই মনত পেলাই দিওঁ, বটদ্ৰৱা এটা বলাৎকাৰৰ ওচৰত নিম্ন আদালতে ফাঁচীৰ আদেশ দি থৈছিল। আনহাতে ডবকাত বলাৎকাৰ ঘটনা হৈছিল অনমাই বৰা এগৰাকী শিক্ষয়িত্ৰী, যদিও মই নামটো ক'ব নালাগে, বহুত দিনৰ পিছত কওঁতে এই কথাটোৰ নাম চৰ্চা হৈছে আৰু তেওঁলোকৰ পৰিয়াললৈকেও এটা সময়ত নামটো ক'বলৈ মানে নহয়, তেওঁলোকে কৈছিলে, নিজেই কৈছিলে। গতিকে মই উইথ ডিউ মানে পাৰ্মিশ্যন কোৱা নিচিনাকৈ মই ক'ব পাৰোঁ এই বিষয়টো, কাৰণ তেওঁলোকে যুঁজখন আগুৱাই নিব গৈছিল। নিম্ন আদালতত ফাঁচীৰ নিৰ্দেশ হৈ আছিল, কিন্তু এই ফাঁচী কাঠত সোনকালে ওলমি দিলে ভাল আছিল। কিন্তু সেইটোৱে কথা মই এবাৰ কওঁ আৰু এটা আপুনি তেওঁক দুখ দিলেও নহ'ব, মই দুখ দিয়া নাই। আজি চাওক ব্যৱস্থাৰ কথা আছে। আপোনালোকে কৈ আছে চৰকাৰৰ শাসনযন্ত্ৰৰ ৰেপটো আগতীয়াকৈ গম নাপায় যে আজি গধূলি গৈ আপুনি নাপায়, কিন্তু তাৰপিছত ব্যৱস্থা লৈছে না সেইটো দৰকাৰী। এতিয়া তেখেতে আপুনি যিবিলাক জেগাৰ কথা কৈ আছে সেই জেগাবিলাকত না তেওঁৰ এক্সেছ আছে না মোৰ এক্সেছ আছে। তাতে সন্তান আৰু অভিভাৱকৰ দৰে সম্পৰ্ক আছে কংগ্ৰেছ আৰু সেই মিয়াখিনিৰ। গতিকে অভিভাৱকৰ দায়িত্বটো কংগ্ৰেছে পালন কৰিব। আমি অনুৰোধ জনাইছোঁ, মই কালি পৰাই কৈ আছোঁ যে সেই সমাজখন যদি সংস্কাৰ কৰিব পাৰে কেৱল কংগ্ৰেছে পাৰিব। কংগ্ৰেছ নেতৃত্ব সেই আন্দোলনটো লওক, ধুবুৰীৰ পৰা একেবাৰে আপোনাৰ হেৰিলৈকে নগাঁৱলৈকে আমি সাথ দিম, কিন্তু মই তাতে এটা আন্দোলন গঢ়ি তুলিব নোৱাৰো, বসন্ত নোৱাৰে, উপায় নাই। আপোনাৰ ঘৰ তাত হয়, আপুনিও চাৰেণ্ডাৰ কৰিছে, আপুনিও নোৱাৰে, আপোনাৰ ঘৰ তাত নহয় জানো, সামগ্ৰিক নহয় জানো, আপোনাক নোৱাৰে। আপুনি সেই নেতৃত্বটো ল'ব লাগিব, যিহেতু সন্তান আৰু অভিভাৱকৰ দৰে সম্পৰ্ক কংগ্ৰেছ আৰু এই মিয়াখিনি। গতিকে সেই অভিভাৱকৰ দায়িত্বটো মই হাত জোৰ কৰি কংগ্ৰেছক পালন কৰিব দিছে। একদম মই যাম লগত, কিন্তু আজি দেখিছেন নাই একদম কঠোৰ শাস্তি কিবা এটা ষ্টেটমেণ্ট দিছে, কিবা এটা কঠোৰ শাস্তি কম নে নকম, কাৰণ আমিতো আৰু সকলো কথাই হেৰিকে চাব নোৱাৰি। যদি এই ঘটনাটো মিয়াৰ এগেইনষ্টত হ'লহেঁতেন, ক'ৰবাত যদি মিয়া ভিক্টিম হ'লহেঁতেন, তেতিয়া দেখিলেহেঁতেন ভূপেন বৰাই চাৰ্ট টাৰ্ট ফালি গৌৰৱ গগৈ হেৰি এই আন্দোলনৰ নেতৃত্ব লৈ ল'লে। কৈছে ধৰ্মীয় নাই। চাওক মই কৈছো যে চব মিয়া ধৰ্ষণ দুখী নহয়, আপোনালোকে আইনগতভাৱে কথাটো ক'ব লাগিব। চব মিয়া ধৰ্ষণকাৰী নহয়, কিন্তু ৯৯% ধৰ্ষণকাৰীয়ে মিয়া। আমিতো আইনগতভাৱে শুদ্ধকে কথাটো ক'ব লাগিব, গতিকে আমি মিয়া বুলি ধৰ্ম দোহাই দি কথাটো ক'ব নোৱাৰো। হয় সুন্দা ডাঙৰীয়া, মই দেহিং কাণ্ডৰ ওপৰত বিষয়টোক অত্যন্ত গৰিহণা দিয়াৰ লগতে দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব বিচাৰিছোঁ, কাৰণ দিহিঙত কেৱল নতুনকৈ নহয়, বাকী জেগাবিলাকতকৈ দিহিংটো এটা টাৰ্গেট পইণ্ট হৈ আছে যে ধিঙতে ইমান বেছি বলৎকাৰী কেছটো কেনেকৈ বাঢ়িছে। এক নম্বৰ কথা এইটোত স্বীকাৰ কৰিব লাগিব, আৰু এইটো বিচাৰ্যৰ বিষয় হৈ পৰিছে। এতিয়া কথাটো হৈছে আমাৰ বিজেপিৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই যেনেকৈ কথাবিলাক কৈছে, গোটেই কথাবিলাক চিঞৰি ক'লে এইবিলাকৰ সমাধান নোলাব। তেখেতে এক প্ৰকাৰ চাৰেণ্ডাৰ কৰি দিছে। কাউণ্টাৰ নিদিব, মই কৈ থকা সময়ত আপোনাৰ ক'বলগীয়া কথাটো আপুনি ক'ব। মই কৈছো এটা চৰকাৰৰ দায়িত্ব আছে, জাতি ভাষা ধৰ্ম চব অঞ্চলত নেতৃত্ব দিয়া আৰু চব অঞ্চল কণ্ট্ৰল কৰাটো বিজেপি চৰকাৰৰ দায়িত্ব। গৃহ বিভাগ বিফল হৈছে, গৃহ বিভাগৰ চিফ মিনিষ্টাৰ গুৰুত্ব সহকাৰে লৈছো।
এই ৰেপ কাণ্ড, এই ধৰ্ষণ কাণ্ড, নাৰী নিৰ্যাতন আমি সমগ্ৰ অসমত আন্দোলন কৰিম। কেৱল আমি কোৱা নিচিনা আৰে কি কৰিমগঞ্জ বৰপেটাত মুছলমান মানুহ বিজেপিক ভোট দিয়া নাই নেকি? তেওঁলোকে কি এইটো কোনটো মিয়া কোনটো মুছলমান কোনটো হিন্দু এইটো ভাগ কৰাটো কাজিয়াখন মুছলমানৰ লগত নহয় মিয়াৰ লগত আমাৰ। আপুনি কিয় আকৌ ৰাস্তাটো উলিয়াই দিয়ক, ডিব্ৰুগড়লৈ আহিব পৰা ৰাস্তাটো উলিয়াই দিয়ক, নগাঁৱৰ অঞ্চলত দিয়ক উলিয়াই ৰাস্তাটো, ৱেলকাম কৰক। এই অঞ্চলত ধৰ্মটো একো অসুবিধা নাই, ৱেলকাম কৰি নিদিয়ে কি আপোনাক খালি কাৰণে আপোনালোকে ভয় কৰি আপোনালোকে পুলিচক কিয় তেনেকুৱা ধৰণৰ নিকম্মা কৰিব বিচাৰিছে? পুলিচে কিয় সেইবিলাক অঞ্চল যাব নোৱাৰিব? আপোনালোকে কৈছে পুলিচ আমাৰ সকলো অঞ্চলত যাব পাৰিব লাগিব, অপৰাধী পুলিচ যাব পাৰিব লাগিব, পুলিচ শক্তিশালী হ'ব লাগিব। এটা মুন্না ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া দুইজনকে শান্ত হ'বলৈ অনুৰোধ জনালো। আমি খন্তেক সময়ৰ পূৰ্বে জ্ঞানেন বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ। বৰ্মন ডাঙৰীয়াৰ কথা আধৰুৱা হ'ল। বৰ্মন ডাঙৰীয়া জ্ঞানেন বৰ্মন ডাঙৰীয়া মই ৰাজনৈতিক বিতৰ্কবিলাকত মই ভাগো নলওঁ, ৰাজনৈতিক বিতৰ্কত মই নাই। কিন্তু মই যি অনুভৱ কৰিছো এজন অসমীয়া হিচাপে, এজন খিলঞ্জীয়া হিচাপে মই অনুভৱ কৰিছো যে অসমৰ আজি দল মত নিৰ্বিশেষে অসমক ভাল পোৱা প্ৰত্যেকজন অসম প্ৰেমী আজি এক হৈ পেলাই মাত মাতিব লাগে। যেতিয়া আজি নগাঁৱত ধৰ্ষণৰ বলি হৈছে অসমীয়া জীয়ৰী, সকলোৱে মাত মাতিব লাগে। শিৱসাগৰৰ নেতা সংগঠনে মাত মাতিব লাগে, আৰু শিৱসাগৰত কিবা বিপদ হলেও ধুবুৰী নলবাৰীৰ খিলঞ্জীয়া ৰাইজে মাত মাতিব লাগিব। কিন্তু আজি দেখা পোৱা গৈছে এটা হলিষ্টিক এপ্ৰচ যেন অভাৱ হৈছে। আমি যে অসমখন এখন সৰু ৰাজ্য, কিন্তু তাৰ মাজতে যে আমি জাতি গোষ্ঠী অঞ্চল ভেদে আজি ভাগ হৈ গৈছো, আৰু তাৰ সুযোগ কিন্তু লৈছে বিদেশী আগ্ৰাসনকাৰী শক্তিয়ে। আজি এজন খিলঞ্জীয়া তিনিচুকীয়াত সুৰক্ষিত হ'ব লাগিব, একে সময়ত ধুবুৰীত সুৰক্ষিত হ'ব লাগিব। সৌ পৰহি দিনা ধুবুৰীত কলিতা মানুহ, দুঘৰ কলিতা মানুহৰ ঘৰ জ্বলাই দিছে, ঘৰ ভাঙি পেলাইছে, মিয়াই মানুহ আতংকিত কৰি খেদি পঠাইছে। এই প্ৰতিদিনে এই যে ঘটনা সংঘটিত হ'ব ধৰিছে, ই অত্যন্ত ভয়াৱহ ঘটনা, আৰু এই ঘটনাবিলাকে কিন্তু উদ্বিগ্ন কৰা উচিত। কিন্তু অত্যন্ত দুখেৰ সৈতে লক্ষ্য কৰিছো মই এই শক্তিয়ে আজি অখিল গগৈৰ নামে লওক বা কংগ্ৰেছৰ নামে লওক, মই ৰাজনীতি বুজি নাপাওঁ, কিন্তু তেখেতসকলে যেতিয়া আহি পেলাই যেতিয়া আমাৰ ওপৰত যুদ্ধ জাপি দিয়া, আমাৰ মাটি দখল কৰা জীয়ৰী বোৱাৰীৰ ওপৰত যুদ্ধ জাপি দিয়া, আক্ৰমণ কৰা, সেই মানুহখিনিৰ কাষত থিয় দিয়াৰ এটা ৰাইজে পায়, ধাৰণা পায় খিলঞ্জীয়া ৰাইজে, সেই কথাটো অত্যন্ত দুখিত কৰে, উদ্বিগ্ন কৰে। তাত গৈ পেলাই এইটো কথা ক'ব লাগে, চৰত গৈ পেলাই এইটো কথা ক'ব লাগে, চৰত গৈ পেলাই তাৰ পৰা আমাক হুংকাৰ দিব নালাগে, খিলঞ্জীয়া হুংকাৰ দিব নালাগে, তাত গৈ পেলাই হুংকাৰ দিব লাগে যে তোমালোকে খিলঞ্জীয়া অসমীয়াৰ মাটি দখল কৰিব নোৱাৰিবা, অসমীয়া জীয়ৰী বোৱাৰীলৈ ৰঙা চকু বেয়া চকুৰে চাব নোৱাৰিবা। কিন্তু দুৰ্ভাগ্যজনক কথা, যদি আমি এক হৈ পেলাই মাত মাতিব পাৰিলো হয়, তেওঁলোকে সাহস দেখুৱাব নোৱাৰিলে হয়। কিন্তু আজি এই শক্তি, এটা শক্তি স্বাধীনতাৰ আগতো আছিল, সেই শক্তি যে মুছলিম লীগক ছাপোৰ্ট কৰিছিলে, এটা শক্তি আছিলে, যোগেন্দ্ৰ মণ্ডলে কওক, আন কাৰোবাৰ নামে কওক, ইতিহাস চালে আপোনালোকে দেখিব। দুৰ্ভাগ্যজনক কথা, আজি এই শক্তিটোৱে কিন্তু, এই শক্তিৰ এটা অংশই কিন্তু আজি পূৰ্ববংগীয় মুছলমানৰ শিবিৰত অৱস্থান কৰিছে, যাৰ ফলত খিলঞ্জীয়া শক্তি দুৰ্বল হৈছে। আজি সকলোৱে একেলগে মাত মাতিব লাগিছিল। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আকৌ আহিম। সকলোৱে একেলগে মাত মাতিব লাগে। মই বসন্ত গগৈ আগৰবাৰ সোধোতেও মই আপোনাক আটাচুৰ ভূমিকা সম্পৰ্কে সোধা নাই, খিলঞ্জীয়াৰ প্ৰতিনিধি হিচাপে সুধিছোঁ যে এনেকুৱা ধৰণৰ বিষয়বোৰত এনেকুৱা কথা নহয় যে আমি কেৱল মাত্ৰ খিলঞ্জীয়া ছোৱালীজনীৰ ওপৰত, খিলঞ্জীয়া নাৰীৰ ওপৰত অত্যাচাৰ হ'লে মাত মাতিম। আজি এতিয়া লখিমপুৰত এটা ঘটনা হৈছে, তেওঁ হিন্দু ধৰ্মাৱলম্বী নহয়, ইছলাম ধৰ্মাৱলম্বী, গতিকে সেই ছোৱালীজনীৰ কাৰণে আমি সমানেই মাত মাতিব লাগিব। আনকি লখিমপুৰত এটা ঘটনা হৈছে আমাৰ খিলঞ্জীয়া মুছলমান মানুহ, গতিকে খিলঞ্জীয়া মুছলমান মানুহৰ কাৰণেও আমি মাত মাতিব লাগিব, সেইজনী ছোৱালী ঘটনাও। গতিকে সকলো নাৰীৰ ওপৰত থকা সকলো জাতি ধৰ্মৰ সকলোৰে ওপৰত নিৰ্যাতনত মাত মাতিব লাগিব। কিন্তু খিলঞ্জীয়া মানুহ য'ত সংখ্যালঘু হৈছে, সংখ্যা কমিছে, সেইখিনি য'ত সংখ্যালঘু হৈ গৈছে, ক'ৰবাত যদি হিন্দুৰ মাজত ইছলাম ধৰ্মাৱলম্বী লোক সংখ্যালঘু আছে, মানে খিলঞ্জীয়া নহয়, বাহিৰৰ পূৰ্ববংগীয় মূলৰ কোনোবা সংখ্যালঘু আছে, তেওঁলোকৰ ওপৰত যদি হিন্দু মানুহে অত্যাচাৰ কৰিছে, আমি মাত মাতিব লাগিব। কিন্তু একে সময়তে ক'ৰবাত যদি ইছলাম ধৰ্মাৱলম্বী পূৰ্ববংগীয় লোকৰ মাজত যদি কোনোবা খিলঞ্জীয়া মানুহ সংখ্যালঘু আছে, তেওঁলোকৰ কাৰণে আমি মাত মাতিব লাগিব। মই এই কথাটো কৈছোঁ। খিলঞ্জীয়া অসমত সুৰক্ষিত হ'ব লাগিব, এই কথাটো আমিয়ে কৈছোঁ যে অসমত খিলঞ্জীয়া সুৰক্ষিত ভৱিষ্যত এটা দিব লাগিব। অসমত খিলঞ্জীয়াসকলৰ মাটি সম্পত্তি জীৱন জীৱিকা সুৰক্ষিত হ'ব লাগিব।
এই যে অসমত খিলঞ্জীয়া ওপৰত অখিলঞ্জীয়া যিটো আক্ৰমণ চলিছে তাৰ কাৰণে শিৱসাগৰত ক্ষোভৰ উদ্গীৰণ হৈছিল আৰু উজনি অসমত ক্ষোভৰ উদ্গীৰণ হৈছে ইতিমধ্যে ক্ষোভৰ উদ্গীৰণটো হৈ আছে মই এইটো কথা কোৱা নাই মই খিলঞ্জীয়াটো হিন্দু নে মুছলমান সেই কথালৈ যাব বিচৰা নাই কাৰণ বহুতো খিলঞ্জীয়া যিসকল মুছলমান ভাই আছে যিসকল আছে সেইসকলেতো সম্পূৰ্ণ তেওঁলোকৰ উপাসনা পদ্ধতি পৰিৱৰ্তন কৰিছে কিন্তু তেওঁলোকে সংস্কৃতি পৰিৱৰ্তন কৰা নাই গতিকে তেখেতলোক খিলঞ্জীয়া তেতিয়াহ'লে আমাৰ লগত একেলগে আছে একেখন সমাজত আমি বসবাস কৰিছোঁ এই কথাটো চলি আছে কিন্তু মই কৈছোঁ যে অসমত যি ধৰণে খিলঞ্জীয়া নিগ্ৰহিত হৈছে অসমত যি ধৰণে খিলঞ্জীয়াৰ ভূমি অধিকাৰটো কাঢ়ি লোৱা হৈছে অসমত যি ধৰণে সাংস্কৃতিকভাৱে আক্ৰমণ কৰা হৈছে ভাষিকভাৱে আমাৰ সংখ্যা লঘুত পৰিণত কৰা হৈছে আমাক বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিকভাৱে কোঙা কৰি দিয়া হৈছে ইয়াৰ পৰা কোনে উদ্ধাৰ কৰিব আমাক আমি উজনি অসমত বা সমগ্ৰ অসমতে খিলঞ্জীয়াসকল নিগ্ৰহিত হৈছে বুলি আমি আন্দোলন কৰিছোঁ খিলঞ্জীয়া সুৰক্ষিত দিব লাগিব কৈছোঁ কাক কৈছোঁ চৰকাৰখনক কৈছোঁ কোনখন চৰকাৰ কৈছোঁ যিখন চৰকাৰ খিলঞ্জীয়া ৰাইজে ভোট দি পেলাই জিকাইছে সেই চৰকাৰখন কৈছোঁ আজি মানৱ দাই যদি কয় যে খিলঞ্জীয়া চৰকাৰখনৰ মুৰব্বীজনে কৈছে যে খিলঞ্জীয়াসকলক সুৰক্ষা দিম তেখেতে কাম কৰিছে কিন্তু আমি খিলঞ্জীয়া সুৰক্ষিত হ'ব পৰা জেগা আমি বিচাৰি পোৱা নাই কাৰণ সেই ঢিঙত যিটো পৰিৱেশ হৈছে সেই ঢিঙৰ পৰিৱেশটোৰ কাৰণে দায়ী কোন সেই ঢিঙৰ পৰিৱেশটো আজি হোৱাৰ কাৰণে তাৰ কাৰণে দায়ী কোন যদি তাৰ আগতে আজি সত্যৰঞ্জন বৰাদেৱে ক'বৰ দৰে তাত যদি 28টা ধৰ্ষণ হৈছিল তাৰ কাৰণে দায়ী কোন আছিল প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰে কিয় প্ৰশাসনে এংকৰতে ব্যৱস্থা গ্ৰহণ কৰিলে ফাঁচি দৰে ব্যৱস্থা গ্ৰহণ নকৰে তেওঁ কিয় ৰাইজৰ কাঠগড়াত থিয় নকৰালে আৰু এটা কথা এখিনি মানুহে যেতিয়া এই ধৰণৰ কামদক আশাবিলাক হৈ থাকে আমাৰে নিজৰ মানুহখিনিয়ে যে মেৰু বিভাজন কৰিবলৈ যেতিয়া প্ৰয়াস কৰে তাৰ মাজত যেতিয়া ৰাজনীতিৰ যেতিয়া মেৰ পাছত সময় যেতিয়া মানুহখিনিৰ মাজত পুনৰ বিভেদৰ বীজ ৰোপণ কৰিব বিচাৰে যদি আজি কংগ্ৰেছে যদি এটা কথা কয় বিজেপিয়ে যদি এটা কথা কয় ৰাইজৰ দলে যদি এটা কথা কয় এজেপিয়ে যদি এটা কথা কয় মানুহ বিভ্ৰান্তটো হ'বই সকলোৱে এটাই উদ্দেশ্য হ'ব লাগে যে অসমখন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হৈ থাকিব লাগিব অসম খিলঞ্জীয়াৰ কাৰণে থাকিব লাগিব অসম বিধানসভাখনত খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষিত হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীজন খিলঞ্জীয়া মনৰ মানুহ হ'ব লাগিব তেওঁ কোচ নে কলিত নে ব্ৰাহ্মণ নে গোসাঁই নে সেইটোক আমি নাচাওঁ এতিয়া খিলঞ্জীয়া সৈন্য আমি সেইটো চাম গতিকে অসম বিধানসভাখন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হ'বৰ কাৰণে অসমৰ ৰাইজে কাম কৰিব লাগিব আৰু সকলোৱে একত্ৰিতভাৱে কাম কৰাৰ ক্ষেত্ৰত চৰকাৰে এইটো সহায় কৰিব লাগিব কাৰণ খিলঞ্জীয়া চৰকাৰ আমি ভোট দিছোঁ আমি জিকাইছোঁ গতিকে এইখন চৰকাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে যে খিলঞ্জীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াত ৰাইজৰ কৰ্তব্য আছে আৰু সেইকাৰণে কৈছোঁ যে এই কৰ্তব্যটো পালন কৰিবলৈ যাওঁতে তেখেতলোকে এটা আমোঘ অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব যে অসমৰ যি 6 জনগোষ্ঠী আছে 6 জনগোষ্ঠীক যদি তেখেতলোকে জনজাতিৰ মৰ্যাদা যদি প্ৰদান কৰে অসম অসমীয়াৰ কাৰণে সুৰক্ষিত হৈ থাকিব অসমৰ সম্পদ অসমীয়া হ'ব অসমৰ বজাৰ অসমৰ সমাজ সকলো অসমীয়া হাতত থাকিব অসম বিধানসভাখনো অসমীয়া হাতত থাকিব আপোনালোকৰ বাবে স্পষ্ট কৰি এটা কথা স্পষ্ট আমাৰ মুণ্ডা ডাঙৰীয়া কৈ গৈছে যে আমি কংগ্ৰেছ দলৰ পৰা এনেকুৱা ধৰণৰ অপৰাধক গৰিহণা জনাওঁ জঘন্যতম মানে এনেকুৱা অপৰাধ যাতে আকৌ কেতিয়াও নহয় তাৰ বাবে না গৰিহণাটো আমি সদিচ্ছাৰে গ্ৰহণ কৰাৰ পাছত যেতিয়া প্ৰদ্যুৎ বৰদলৈ টুইটটো দেখি প্ৰথম বাক্যটো দেখিলো অপৰাধী ধৰ্ম নাই তেতিয়া এটা প্ৰশ্ন মোৰে আহিল যে মই মোৰ মনলৈ আহিল যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াইনো প্ৰথম বাক্যটো সেই বুলি কিয় লিখিবলগীয়া হ'ল কোনে ধৰ্ম বিচাৰি আছে যিয়ে নহওক বলাৎকাৰ কৰিছে যি ধৰ্মৰে নহওক যি কথাৰে নহওক সেইটো তেখেতৰ কথা আপোনালোকৰ দলৰ এমপি নহয় জানো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এতিয়া আপোনাক কৈ আছো ইয়াত আলোচনা কালত যি দুটা কোশ্চেন আহিলে এটা কোশ্চেন হৈছে যে পুলিচ যাবলৈ ভয় খায় ভিতৰা অঞ্চল তাতে ঢিঙৰ ভিতৰা অঞ্চলবিলাকত ই কি হৈছে তাৰমানে প্ৰশাসন বিফল হৈছে আইন শৃংখলা ৰক্ষা মানে কাহিনীটো আপুনি যিটো ক'ব তাৰ আগতে মই এটা ব্যাখ্যা দিলোঁ মই খালি ঠাইটুকুৰা নাম নকৰোঁ ঢিঙৰে কাৰণ ক'লে মানুহখিনিয়ে বেয়া পাব মোৰ মানুহখিনিৰ লগত ভাল অলপতে মই তাৰ ওচৰৰে এটা একদম সম্পূৰ্ণ ইছলাম ধৰ্মাৱলম্বী লোকেৰে পূৰ্ববংগীয় লোকেৰে পৰিবেশিত এটা এলেকালৈ মই গ'লোঁ সন্ধিয়া সময় হ'বৰ হ'ল মই এজন মানুহক বিচাৰি গ'লোঁ ঘৰত সোমাওঁতে মোক ক'লে যে তেখেত মছজিদলৈ নামাজলৈ গৈছে সন্ধিয়া নামাজ পঢ়িব গৈছে মই মছজিদৰ সন্মুখতে ৰ'লোঁ আৰু নামাজ শেষ কৰি আহোঁতে মানুহজন মই লগ পালোঁ এতিয়া বাকীখিনি মানুহ মোক লগ পালে মছজিদৰ সন্মুখতে আমি কথা পাতোঁতে ৰাতি 8টা 8:30 মান হ'ল এটা সময়ত মছজিদৰ পৰা জোনাবজন ইমামজন ওলাই আহিল আহি মোক ক'লে যে মোক তুমি বুলি কৈছে বয়সস্থ মানুহ মোক কৈছে তুমি এটা কথা বেয়া নাপাবা তোমাক আমাৰ ল'ৰাকেইটা আগবঢ়াই দিয়ক তুমি যোৱাগে মই ক'লো ঢিঙৰ পৰা মই ঘৰলৈ যাবলৈ মোক আৰু আগবঢ়াই দিব লাগে নেকি কেনেকৈ বোলে মই আহি ক'লো ক'লে নহয় বোলে কিবা এটা যদি হৈ যায় মই বোলো মোকনো আৰু ইয়াত কোনে কৰিব মোক চিনি পায় চিনি নোপোৱা মানুহে যদি কৰে মানে মোক তেনেকৈ ক'লে মই তাৰপিছত তেখেতক মই বুজালোঁ যে চিন্তা নকৰিব মই এইবোৰ আমাৰ ঠাই আমাক কোনো একো নকৰে বুলি কৈ মই আহিলোঁ কিন্তু মই বহুত বাৰলৈ কিন্তু কথাটোৰ পাছত ভয় খালোঁ যদি ক'ৰবাত মই আহি থাকোঁতে যদি সঁচাকৈ চিনি নোপোৱা মানুহ এটাই বা চিনি পায়ো যদি কিবা এটা ঘটনা কৰি দিয়ে কিন্তু এটা কথা ঠিক
যে তেওঁলোক ভাল মানুহ সেইখন সমাজতে আছে মোকে কৈছে যে মই ল'ৰা দুটা কথা কৈ দিওঁ তোমাক আগবঢ়াই দিয়ক বটৰদবা এই থানাখনৰ ওচৰ লাগে কিন্তু কৰবাত নহয় কৰবাত সকলো সমাজতে বেয়া মানুহ আছে গতিকে ধিঙতো কৰবাত বেয়া মানুহ আছে বেয়া মানুহখিনিৰ বিষয়ে কওঁতে পাকটো লগাই দিব নালাগে বৰদলৈ ডাঙৰীয়াৰ নিচিনাকে যে যদিও অপৰাধী ধৰ্ম নাই এই কথাটো নোকোৱাকে খোলাকে ক'ব লাগে এতিয়া ধৰক আজি আপোনাৰ পশ্চিমবংগৰ ঘটনা হৈছে আমি কি ক'ম নেকি যে এইটো মানুহটোক বচাই দিব লাগিব আজি কি শিৱসাগৰত ঘটনা হৈছে কি আমি কি চুপে চাপে থাকিম নেকি মই আপোনাক ধৰ্মৰ ভিত্তিত আমি চুপে চাপে থাকিম নেকি শিৱসাগৰত খুজিব লাগিব কাইলৈ যদি ডিব্ৰুগড়ত কোনোবাই আমাৰ খিলঞ্জীয়াজনৰ ওপৰত অত্যাচাৰ কৰে আমি একদম হাৰ্ড লাইন কাইলৈ যদি ডিব্ৰুগড়ত কোনোবাই কৰে যোৰহাটত কোনোবাই কৰে আমিতো একদম কঠোৰপন্থী হিচাপে কয় নহয় আঁঠুকাঢ়ি কমা খুজি তাতকৈ বেছি একশ্যন হ'ব না না মই গৰিহণাটো কৈ আছো মানুহ টাকা মোক 1 মিনিট ক'বলৈ দিয়ক মই গুছিয়ে যাব যোৱাটো ভাল হ'ব যিয়ে নহওক কিন্তু আপোনাৰ অডিঅ' খোলা আছে দহটা যাব এতিয়া আমিয়ে যাব লাগিব শুনক এতিয়া কি আমি যাব লাগিব গুছি আপুনি কেনে গুছি যাব ক'বলৈ দিয়ক না ভাই একবাৰো যদি ক'বলৈ নিদিয়ে বহাৰ কি যুক্তি আছে তাৰ মানে ইয়ে হুচায় যে আমাৰ মানে কথাখিনি শুনাৰ আপোনাৰ তাতে হেৰি নাই সাহস নাই এটোৱে হুচা কিন্তু অডিঅ' আপোনাৰ অন আছে মানৱ ডেকাৰ কথাত আপুনি ইয়াত ষ্টুডিঅ'ত বহি আছে কাৰণে শুনি আছে দৰ্শকে আপোনাৰ অডিঅ'ৰ কথা শুনি আছে আচ্ছা যিয়ে ন একদম ক্লিয়াৰ শুনি আছে ওকে থ্যাংক ইউ এতিয়া কথা হৈছে যে যোৱা 8টা বছৰে বিজেপি শাসন কৰি আছে ৰাজ্যখন আৰু আজিৰ তাৰিখতো চিফ মিনিষ্টাৰে ক'বলগীয়া হৈছে যে নামনি অসম মধ্য অসম ধুবুৰীৰ পৰা এইখিনিত খিলঞ্জীয়া মানুহৰ মানে হেৰি অস্তিত্ব মানে হেৰি কি কয় জীয়াই থকাৰ যিটো সাহস সেই হাউকটো কমি গৈ আছে আচ্ছা তোমালোকে কি কৰি আছা ভাই 50 লাখ পুলিশ বনাব লাগিব এতিয়া 50 লাখ ঘৰ 50 লাখ বনাব লাগে না 1 কোটি বনাব লাগে হেতু তো সরকার কৈ আছে তাৰ মানে এই সরকারখনে খিলঞ্জীয়া নাগৰিকক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে আৰু যেটো আমাৰ মানে হেৰি নিৰাপত্তা ক্ষেত্ৰটো কৈ পাইছে আইছো মই তেখেতৰ কথা শুনিলো আপুনি কৈ যাওক তাৰপিছত মই তেখেতৰ আমাৰ সেকেন্ড প্যানেলিস্ট গগৈ ডাঙৰীয়া তেখেতৰ লগত মই একমত যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি পেলাই আপোনাৰ কিয় খিলঞ্জীয়া সকলক অধিকাৰ দিয়া হোৱা নাই বা 6 জনগোষ্ঠী কিয় আপোনাৰ এতিয়ালৈকে যোৱা 8টা বছৰে তেওঁলোক আছে কিয় মানে জনজাতিকৰণ কৰি পেলাই সেইটো দাবী আমাৰ আছে কিন্তু এতিয়া আমি বলাৎকাৰৰ শাস্তি বিচাৰিছো এতিয়া সেইটো দাবী আমি আগতেও শো কৰিছো কাইলৈও শো কৰিম আৰু চৰকাৰে দিবই লাগিব 6 জনজাতিক কিন্তু এই মুহূৰ্তত আমি কৈ দিছো যে বলাৎকাৰটো তাৎক্ষণিক সমাধান তাৰ পাছত জাতীয় সুৰক্ষা 6 জনজাতি নাৰী সুৰক্ষা জনজাতিকৰণ আমাক লাগিব নাৰী সুৰক্ষা লাগিব কংগ্ৰেছ দলে বিচাৰিছে যে অপৰাধীক কৰায়ত্ব কৰি অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি পেলাই আৰু আপোনালোকে ধৰ্ম নিবিচাৰিব লাগে ইয়াত কোনো ধৰ্ম নিবিচাৰিব ধৰ্ম নিৰপেক্ষ ইয়াত হিন্দু মুছলমান বুলি কথা নাৰী নিৰ্যাতনৰ যিসকল অপৰাধী যেতিয়া কৰায়ত্ব হয় তেওঁলোকে আইনৰ কোনো সুৰুঙা ৰাখি তেওঁলোক ওলাই যাব নালাগে কাৰণ 27% এতিয়ালৈকে বহু অপৰাধী হৈছে তেওঁলোকক দণ্ডিত কৰিছে অপৰাধী কৰায়ত্ব হৈছে কিন্তু হাজাৰ হাজাৰ এনেকুৱা গোচৰ আছে য'ত অপৰাধী ৰেপ কেছে হওক বা নাৰী নিৰ্যাতন হওক জ্বলাই দিয়া কেছ হওক বহু ধৰণৰ নাৰী নিৰ্যাতনজনিত ঘটনা থাকে তেওঁলোক কৰায়ত্ব হোৱাৰ পিছত কিছু 3 মাহ 4 মাহ হাৰ্ডলি পিছত তেওঁলোক মুক্ত আকাশৰ তলত পুনৰ ঘূৰি ফুৰে আৰু এনেকুৱা ঘটনাবোৰৰ কাৰণে কি হয় বহু তেনেকুৱা মানসিকতা নিজ মানসিকতা বহু পুৰুষে নিজে এনেকুৱা পায় যে আনটো কাম কৰিবলৈ তেওঁলোকে সাহস পায় কাৰণ তেওঁলোকে ভাবে যে ৰেপ কৰিছো বা নাৰী নিৰ্যাতন কৰিছো কাৰোবাক মাৰ্ডাৰ কৰিছো 3 মাহ 4 মাহ জেলত থাকি ওলাই আহিম মানে তেওঁলোকৰ কাৰণে এটা সাধাৰণ কথা হৈ গৈছে যাৰ কাৰণে আমি অসমত যি ক্ষেত্ৰত আমাৰ অসমত অসমীয়া নাৰীৰ অস্তিত্ব আগৰ পৰা অসমত ৰাণী ফুলেশ্বৰী কৰি আছিলে সেইখিনি সময়ত তেওঁলোকৰ হেনুকা এখন ৰাজ্য য'ত মূলাগাভৰুৰ নিচিনা এখন ৰাজ্যত য'ত নাৰীয়ে আজি কান্দিব লগা হয় ইয়াতকে দুখৰ কথা নহয় দুখৰ কথা নাই আজি পশ্চিমবংগৰ কথাই হওক বা অসমৰ কথাই হওক বা অসমৰ বিভিন্ন গাঁও অঞ্চলৰ পৰা যিমানে হওক পুলিচ প্ৰশাসনৰ বহু ক্ষেত্ৰত হেমাহি দেখিছো 27% নহয় আমি বিচাৰো 100% নিষ্পত্তি হ'ব লাগে অতি সোনকালে নিষ্পত্তি হ'ব লাগে নাৰী যাতে ৰাজপথত ওলাব নালাগে নাৰী শিক্ষিত হ'ব লাগে বিচাৰ প্ৰক্ৰিয়া একদম নিকপকপি হ'ব লাগে মানৱ ডেকা ডাঙৰীয়া সব এই মাত্ৰ কলে যে তেওঁলোকে গৰিহণা দিছে এটা গৰিহণাৰ বস্তুটো কৈ আছো যেতিয়া 21 জন মিয়া হ'ব তেতিয়া কংগ্ৰেছৰ গৰিহণাটো শব্দ কেইটামান সেকুলাৰ গৰিহণা হয়
আপুনি ৰ'ব না তাৰ পিছত কেইদিনমান আগত মই এতিয়া ইছলাম আপুনি ক'লে না আজি মই মুখ্যমন্ত্ৰী কম যে কংগ্ৰেছৰ বিধায়কে ইছলাম মতে শাস্তি বিচাৰিছে বুলি কম নাই কোনো তেনেকুৱা ক'লে আপুনি এইমাত্ৰ ক'লে এতিয়া তাৰ পিছত আপুনি চাব যেতিয়া USTM হ'ব যেতিয়া খিলঞ্জীয়া ভূমি অধিকাৰৰ আইন আহিব ভূপেন বৰা ডাঙৰীয়াই দিল্লী বা ফেচবুক লাইভ কৰে দিনটোত মিডিয়া মাতি যেতিয়া মিয়াৰ ডিফেণ্ড কৰিবলগীয়া হয় ফেচবুক লাইভ কৰে কৰিছে নাই চাওক ছ'চিয়েল মিডিয়া যেতিয়া দেখিব মিয়াৰ সকলো আইনসংগত যুক্তিপূৰ্ণ কথা মিয়াৰো সাপোৰ্ট কৰিম আৰে যুক্তিসংগত আইনসংগত কথা আৰে কিন্তু বেআইনী কথা হ'ব কৈছে যে পুলিচে যেতিয়া একচন ল'বলৈ যায় ভূপেন বৰা সন্মুখত চাৰ্ট ফালি দিয়ে চাৰ্ট ফালি দিয়ে পুলিচে কি কৰিব গৈছিলে বেদখলকাৰী উচ্ছেদ কি অমানৱীয় কথা কৈ আছে আপোনালোকে অমানৱীয় কাম কৰি আছে কি কথা ক'বলৈ আহিছে আপোনালোকে অমানৱীয়ভাৱে বাংলাদেশৰ পৰা আহি এতিয়া অসম আপোনালোকে ক'ব যে সেই বাংলাদেশে কেতিয়া সংস্থাপন দিয়ে মোৰ 2 বিঘা মাটি আছে যদি বাংলাদেশে কৰিলে বাংলাদেশত কপটা পৰা সংস্থাপন কৰিলে এই বিজেপি চৰকাৰে কিয় সংস্থাপন দিলে বাংলাদেশক কিয় খতে নপটা দিয়কচোন আপোনালোকে গাজাৰ ওপৰত ৰাহুল গান্ধীৰ ষ্টেটমেণ্ট আহে পদ্ৰুদৰ ষ্টেটমেণ্ট আহে গৌৰৱ গগৈ বাংলাদেশৰ পৰা বাংলাদেশৰ হিন্দু ষ্টেটমেণ্ট কণ্ডেম কৰক আমি এবাৰ বেয়া কাম কৰিছে বাংলাদেশৰ আমি এবাৰ ঢিঙলে গৈছো যে এনেকে কওক মিয়া বাংলাদেশৰ হিন্দুৰ ওপৰত বেয়া কাম কৰিছে ঢিঙলে গৈছো এবাৰ আৰু নীলোৎপল আছে ঢিঙলে গৈছে নীলোৎপল কিয় খবৰ ৰাইজে বিচাৰিছে অপৰাধীক আটক কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ৰাইজে প্ৰতিবাদ কৰিছে কিন্তু ইয়াত সত্যৰঞ্জন বৰা হৈ উপস্থিত হিচাপে তেওঁৰ বক্তব্য সংগ্ৰহ কৰিছো কেইগৰাকীমান মহিলা আছে মই জানিব চেষ্টা কৰিম কি বিচাৰে আপোনাৰ কি ঢিঙত বৰ্তমান আজিৰ পৰা এমাহ পূৰ্বে পুনৰ যি মহিলাৰ ওপৰত নিৰ্যাতন হৈছিল যোৱাকালি এগৰাকী 9 বছৰীয়া ছোৱালীৰ লগত বেদকাতিৰ 9 বছৰীয়া ছোৱালীৰ লগত এতিয়ালৈকে একো ইনভেষ্টিগেশ্যনত জিৰ' হৈ আছে ৰিলছৰ ইয়াত 100% কিন্তু ইনভেষ্টিগেশ্যনত জিৰ' এতিয়া 10মান শ্ৰেণীৰ ছাত্ৰীক হয় নৱমান শ্ৰেণী আমাৰ দাবী হৈছে সকলোৰে দাবী হৈছে এইকেইটা অপৰাধীক এনেকুৱা শাস্তি দিব লাগে যাতে ভৱিষ্যতে এনেধৰণৰ কষ্ট কাটি নিমখ দিব লাগে আকৌ হস্পিটেল নিব লাগে আকৌ নিমখ দিব লাগে ডাইৰেক্ট ফাঁচি দিব লাগে সেয়া কৰিবলৈ আমি আৰক্ষীক আমি সুবিধাও দিব লাগিব আৰু যিসকল অধিবক্তা এনেকুৱা অপৰাধী বচাবলৈ তেওঁলোকক কি ক'ব তেওঁলোকে ধৰিব 2 বছৰ জেলত ৰাখিব আকৌ পুনৰ ওলাই দিব মুকলি আঁচনি নালাগে আমাক ন্যায় লাগে আঁচনি নালাগে ন্যায় লাগে ওলাই দিয়ক চাৰিআলিত আমি তাক ফাঁচি দিম আপুনি এজনৰ পৰা কথা লওক এতিয়াই ওলাব আপুনি ক'ত ওলাব ৰাইজ ক্ষুব্ধ ৰাইজে বিচাৰিছে অপৰাধীক ৰাজহুৱা স্থানত শাস্তি দিব লাগে আৰু তাৰ বাবে ৰাইজে বৰ্তমান ঢিঙ আৰক্ষী থানা ঘেৰাও কৰিছে সত্যৰঞ্জন বৰা আহি উপস্থিত হৈছে কেইবাগৰাকী নেতা আছে আজি দিনৰ পৰা বহুকেইগৰাকী নেতা আহিছিলে নিশাৰ ভাগলৈ দিনৰ সমগ্ৰ দিনটো গোটেই দিনটো ঢিঙলে বহুকেইগৰাকী নেতা আহিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আহিছে DGP আহিছে কিন্তু সকলোৱে বিচাৰিছে যে কঠোৰৰ পৰা কঠোৰতম শাস্তি মই নীলোৎপল আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম কিন্তু এই মুহূৰ্তত লৈছো এটা চমু বিৰতিৰ পিছত উভতি আহিম চৰ্চা অব্যাহত থাকিব স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ কেইবাটাও বিষয় কিন্তু তেজপুৰতো কিবা এটা ঘটনা হোৱা বুলি খবৰ আহিছে দেখা যাওক দুজন ল'ৰাই কোনোবা ছোৱালী টিউশ্যনৰ পৰা অহাৰ পথত কিবা এটা ঘটনা সংঘটিত কৰা বুলি আহিছে কিন্তু বলাৎকাৰ বা মলেষ্টেশ্যন জাতীয় নহয় অপহৰণৰ চেষ্টা নেকি আৰু আমি ডেফিনেটলি নিশ্চয়ভাৱে কমিউনেল প্ৰফাইলিং নকৰোঁ আৰু যিয়ে কৰিছে কঠোৰ শাস্তি দিব লাগে কোনো ধৰ্ম চৰ্ম নোচোৱাকৈ আৰু ব্যৱস্থা ল'ব লাগে আমি পুনৰ এবাৰ এটা মুণ্ডা ডাঙৰীয়া হয়
মই ক'বলৈ বিচাৰিছিলোঁ যে আমাৰ মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া যি ধৰণৰ কথাবিলাক ক'বলৈ বিচাৰিছে সেইটোৰ প্ৰতি মোৰ তেওঁৰলৈ আহ্বান যে গভৰ্ণমেণ্টটো আপোনালোকে চলাইছে আৰু হোম ডিপাৰ্টমেণ্টটো মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ হাতত আছে এতিয়া ক'ৰবাত যদি পুলিচ যাবলৈ ভয় কৰিছে যদি ব্যৱস্থা ল'বলৈ পাইছে তেতিয়াহ'লে আপুনি কি কৈছে নকৈছে মই কোৱাৰ পাছত প্লিজ চৰকাৰৰ মানুহ শুনাবলৈ চেষ্টা কৰিছো তাৰপিছত আপোনাৰ উত্তৰ ল'ম মুণ্ডা ডাঙৰীয়া আপুনি সময় নষ্ট হ'বলৈ নিদিব মুণ্ডা ডাঙৰীয়া মোৰ হাতত সময় তেনে কম আছে যিকোনো মুহূৰ্ততে মই আপোনাৰ ওচৰৰ পৰা গুচি আহিব লাগিব আপোনাৰ কথাখিনি কৈ যাওক খিলঞ্জীয়া মানুহে এতিয়া ৰক্ষা পাব লাগে আমাৰ খিলঞ্জীয়া মানুহবিলাকক যে বিজেপি চৰকাৰে ৰক্ষা কৰিব নোৱাৰে সুৰক্ষা দিব নোৱাৰে তাৰ কাৰণে বিজেপি চৰকাৰ দায়ী কাৰণ মই কৈছো তিনচুকীয়াৰ ঘটনা এই যদি চাহ জনগোষ্ঠী আমাৰ এই বাহাদুৰ চাৰিআলিৰ ছোৱালীজনী 2 বছৰ হৈ গ'ল তাক খিলঞ্জীয়া মানুহে ধৰ্ষণ কৰিলে আজিলৈকে তাৰ কোনো বিচাৰ নহ'ল এইটো কি চৰকাৰে জবাব দিব লাগিব তেওঁলোকক কিয় আজিলৈকে এইটো বিচাৰ কৰা নহ'ল 2022 চনত 4500 প্ৰায় এই ৰকমৰ নাৰী নিৰ্যাতন ঘটনাৰ ভিতৰত মাত্ৰ 27%হে দোষী সাব্যস্ত হ'ল বাকি কিটা আজিও তেওঁলোকৰ কোনো ৰকমৰ বিচাৰ হোৱা নাই আমাৰ চৰকাৰ ফাষ্ট ট্ৰেক দিব লাগিব আচ্ছা 2 নম্বৰ কথাটো হৈ গ'ল চৰকাৰে মানুহ বঢ়োৱা এই আমাৰ পুলিচ বিভাগৰ দক্ষতাটো আছে হি ধিং হওক হি বটদ্ৰৱা হওক যতে আমাৰ পুলিচ বিভাগৰ এইটো দক্ষতা আছে তেওঁলোকে পাৰিব এই গভৰ্ণমেণ্টৰ বিজেপি চৰকাৰৰ নেতা গভৰ্ণমেণ্টৰ দুৰ্বলতা তেওঁলোকে পুলিচৰ ওপৰত অন্যান্য প্ৰেছাৰ ঢালি দিয়াৰ কাৰণে তেওঁলোকে আজি যেনেকা কৰ্ম কৰিব লাগে হয়তো তেনেকাৰ পৰা পুলিচৰ ব্যৰ্থতা ডক্টৰ জ্ঞানেন বৰ্মন ডাঙৰীয়া ধন্যবাদ জনাইছো মুণ্ডা ডাঙৰীয়া আৰু ডক্টৰ বৰ্মন ডাঙৰীয়া চমুকে হয় সব এটা কথা স্পষ্ট যে অপৰাধ যোনেই নকৰক অপৰাধীক শাস্তি দিব লাগে আৰু আজি অসমত এটা কথা দেখা পোৱা গৈছে যে খিলঞ্জীয়া জীয়ৰী বোৱাৰী আজি অসুৰক্ষিত অনুভৱ কৰিছে ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব লাগে যি ধৰ্মৰে নহওক যদি অপৰাধ কৰা এজন কোনোবা হিন্দু হয় মই কম যে অপৰাধীক ফাঁচি দিয়ক আৰু আজি সেইটোৱে এক্সপেক্ট কৰা যায় যে আজি মুছলমান সমাজৰ উদাৰ শ্ৰেণীটো ওলাই আহি সহজৰে ক'ব লাগে যে অপৰাধীক শাস্তি দিব লাগে চুৰ ডকাইত অপৰাধী ধৰ্ষণকাৰীৰ বিৰুদ্ধে জাগ্ৰত হৈ ওলাই আহিব লাগে সেইটো এটা বিনম্ৰ আহ্বান এটা কথা প্ৰসংগক্ৰমে আজি মই স্পষ্টকৈ ক'ব খুজিছো 6টা জনগোষ্ঠীৰ কথাটো গুৰুত্বপূৰ্ণ আহিছে প্ৰসংগক্ৰমে কাৰণে মই প্ৰসংগক্ৰমে ক'ব খুজিছো অসমত আটাইতকৈ ভয়ংকৰ সংকটৰ মুখত পৰিছে আজি নামনি মধ্য অসমৰ কলিতাসকল কলিতা জনগোষ্ঠীক নাথসকলকো আজি এছটিৰ মৰ্যাদা দিব লাগিব উজনিৰে আজি সমগ্ৰ ৰাজ্যখনে যদি জনজাতীয় ৰাজ্য কৰিব পাৰি কথাটো বেয়া নহয় কি এইটো এটা প্ৰস্তাৱ আছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু আমি অবিভক্ত কামৰূপ আছিলে কলিতা অধ্যুষিত অবিভক্ত কামৰূপত বিটিএ বেছি সময় নাপাম ধন্যবাদ জনাইছো বৰ্মন ডাঙৰীয়া কিন্তু মানৱ ডেকা ডাঙৰীয়া মই গোটেই কথাটো কৈছো যে মই হাত জোৰ কৰি কংগ্ৰেছ নেতৃবৃন্দক অনুৰোধ জনাইছো আমি শক্তিশালী ভাৰতবৰ্ষৰ নাগৰিক আপোনাৰ সন্তানটোৱে মোৰ কথা বেছিকে শুনিব নে আপোনাৰ কথা বেছিকে শুনিব মিয়াখিনিৰ সম্পৰ্ক কংগ্ৰেছৰ লগত অভিভাৱকৰ সন্তানৰ নিচিনা অভিভাৱকৰ গোটেই ব্যৱস্থা লোৱা নাই নেকি সমাজখন সংশোধন চৰকাৰে কৰিব নোৱাৰে সমাজ সংশোধন অভিভাৱকে কৰিব পাৰিব আৰু তেওঁলোকক অভিভাৱক হিচাপে মিয়া সমাজে মানি লৈছে ধুবুৰীত 99% ভোট দিছে মই এটা এপিল কৰিছো এইটো এটা আপুনি কংগ্ৰেছৰ ফ্লেগ লৈ আহক ধুবুৰীত আন্দোলনৰ মই আপোনালোকৰ আৰু আমি ধন্যবাদ জনাইছো মই মুখ্যমন্ত্ৰীক কম যে তেখেতে ক'লে যে শাস্তিটো ইছলাম মতে হ'ব লাগে সেইটো মই আজি মুখ্যমন্ত্ৰীক জ্ঞাত আমি এটাই বিচাৰো যে অসমখন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হ'ব লাগে আমি সকলোৱে একেলগে এজন খিলঞ্জীয়া হলেও যুঁজ দিব লাগিব এজন নাগৰিক হলেও যুঁজ দিব লাগিব আৰু সকলো অসমৰ বোৱাৰী ভূমি অপৰাধীক বাধা দিব লাগিব খিলঞ্জীয়া অধিকাৰ সাব্যস্ত হ'ব লাগিব গতিকে মই কংগ্ৰেছ বিজেপি কথা বতৰাৰ মাজলৈ নাযাওঁ কিন্তু এটা কথা কৈছো অসমীয়া হ'ব লাগিব খিলঞ্জীয়া হ'ব লাগিব আৰু অনাদি অনন্ত কালৰ কাৰণে খিলঞ্জীয়া মই এটা সেন্টেন্সে কম হিন্দু মুছলমান মিয়া অসমীয়া আদি শব্দৰ আৰ লৈ আইন শৃংখলা বিশেষকৈ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত
চৰকাৰৰ বিফলতা ঢাকিবলৈ চেষ্টা নকৰি ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি পেলাই এই জঘন্য অপৰাধীসকলক কিন্তু কেতিয়াবা যদি এনেকুৱা হয় যে এটা বিশেষ অপৰাধ ধৰক ড্ৰাগছ বেপাৰ ৯৫% যদি এটা ধৰ্ম পাই কৰিছে তেতিয়া কিন্তু সেই ধৰ্ম হিচাপেও কোনোবাই নহয় সমাজখনে ভাবিব লাগিব সেইটো এটা আইন শৃংখলা সমস্যাৰ লগতে সামাজিক সমস্যা ব্যক্তিগত হিন্দু সামাজিক সমস্যা হিচাপে সমাজখনৰ দায়িত্ব আছে যেনেকে আজি এতিয়া ধৰক আজি পশ্চিমবংগত বলাৎকাৰ কৰিছে বৰ্তমান হেতু অভিযুক্ত কোন না হেতু চৰকাৰক আমিতো তাত কমিউনিটি হিন্দু মানুহ একদম কঠোৰ নিকৃষ্টতম ঘটনা সংঘটিত কৰিছে কঠোৰতম শাস্তি দিব লাগে এইটোত কোনো মানে দয়া মায়া থাকিব নালাগে কিন্তু কোনো ধৰণৰ প্ৰশ্ন থাকিব নালাগে অসমীয়া হিন্দু মুছলমান আদিৰ আৰ নলৈ পেলাই চৰকাৰৰ বিফলতাত নিজে স্বীকাৰ কৰি কিন্তু সামাজিকভাৱেও চিন্তা কৰিব লাগে চৰকাৰেও কৰিব চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব দৰকাৰ আৰ্মি দিয়ক না সামাজিকভাৱে যিখিনি সচেতনতা বা এৱাৰনেছ আনিব লাগে তাৰ কাৰণে সামাজিক সংগঠনসকলক আহ্বান সামাজিক সংগঠন যাব নোৱাৰে দাদা অকল কংগ্ৰেছে দায়িত্ব ল'ব লাগিব কোনোৱে নোৱাৰে অকল কংগ্ৰেছ এই মিয়া আইডিয়া কংগ্ৰেছৰ প্ৰতি কাকো নামানে কৈ আছে ধুবুৰী পৰা শাসন কৰিবলৈ আপোনালোক বিফল হৈছে কাকো নামানে দাদা গতিকে আপোনালোক বিফল হৈছে আপোনালোকে লওক না প্লিজ আমি বিচাৰো মানে মোৰ প্ৰথম দাবীটো হ'ল যে নগাঁৱত নিম্ন আদালতত দুটা বলাৎকাৰৰ গোচৰৰ ফাঁচী অৰ্ডাৰ হৈছিল এটা উচ্চ ন্যায়ালয়ে কিবা কিবি কিছু কাৰণ দৰ্শাই পেলাই সেইটো ফাঁচী বাতিল কৰিলে ইটো অৰ্ডাৰ চলি আছে নগাঁও কাৰাগাৰতে ফাঁচী খাল আছিল ব্ৰিটিছৰ তাতে আমাৰ স্বাধীনতা সংগ্ৰামী কেইবাজনকো বিশেষকৈ আমাৰ ৰহাৰ বা ফুলগুৰি স্বাধীনতা সংগ্ৰামীক ফাঁচী দিছিল আমি আশা কৰিম নগাঁৱত অতি শীঘ্ৰে এটা বলাৎকাৰী ফাঁচী চাবলৈ অন্তত ঢেৰ নিদিলেও এটা দিব লাগে অতি সোনকালে সেই আশাটো কৰিম আমিতো আশা কৰোঁ গোটেই যিমানসকল আছে বলাৎকাৰী তেওঁলোকক সকলোকে দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু নাৰী সুৰক্ষা প্ৰদান কৰক অপৰাধীসকলক যি ধৰণে ২-৩ মাহ ৰাখি পেলাই পুনৰ সুৰুঙা লৈ পেলাই ওলাই আহে সেই যাতে বন্ধ হয় আৰু মই বিচাৰোঁ যে ফাষ্ট ট্ৰেকৰ দাবী আজি নহয় আজি 10 বছৰ আগৰ পৰা আমি হয়তো বহু বছৰৰ পৰা বহু তেনেকুৱা আন্দোলনকাৰীয়ে হয়তো মহিলা নিৰ্যাতনকাৰীসকলে বা নাৰী শক্তিৰ ক্ষেত্ৰত যিসকলে আগৰণুৱা হৈ আছে তেওঁলোকে হয়তো প্ৰতিবাদ কৰি আহিছে কিন্তু মাত্ৰ ২৭% বৰ লাজৰ কথা আচলতে আমি বিচাৰোঁ যে ১০০% নিষ্পত্তি হওক আৰু আমি এইটোৱে দাবী তোলোঁ যে নাৰীসকলক যেনেকৈ শিক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বেটি বচাও বেটি পঢ়াও সেইদৰে বেটাসকলকো নীতি শিক্ষাৰ পাঠটো অতি কঠোৰভাৱে দিয়াটো অতি উচিত ঘৰতে দিব লাগিব চৰকাৰে নীতি শিক্ষা দিব নহয় শিক্ষালয়তো দিব লাগিব পৰিয়ালেও দিব লাগিব পিতৃ মাতৃয়ে দিব লাগিব বেটাসকল যেতিয়া তেওঁলোকে নীতি শিক্ষাৰ পাঠটো সুন্দৰভাৱে ল'ব তেতিয়াহ'লে হয়তো বহু নাৰী এই নিৰ্যাতনৰ পৰা ৰক্ষা পাব বুলি আশা কৰোঁ অসমত কেইবাটাও ফাঁচীৰ ৰায় হৈ আছে ফাঁচী দিবলৈ চৰকাৰে তৎপৰতা কৰিব লাগিব দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব নগাঁৱত এটা ঘটনা মই এই প্ৰসংগত কওঁ যে আগতে শিক্ষয়িত্ৰীগৰাকী বলাৎকাৰৰ ঘটনাটোত যেতিয়া উচ্চ ন্যায়ালয়ে নাকচ কৰিলে তেতিয়া এই কথাটো কৈছিল যে ফৰেনচিক এভিডেন্স সঠিকভাৱে সংগ্ৰহ কৰা হোৱা নাছিল ঢিঙৰ আৰক্ষীক অন্যান্য গোচৰতো বা যিকোনো ধৰণৰ বলাৎকাৰ গোচৰতো আৰক্ষীলৈ অনুৰোধ ফৰেনচিকৰ মানুহক লৈ যাব নিজে বেছি যদি আপোনালোকে নাজানে তেনেহ'লে নিজে বৰ বেছি এই কামবোৰ নকৰিব ডিপাৰ্টমেণ্টেল এক্সপাৰ্ট যি আছে তেওঁলোকক নিহে এভিডেন্স কালেকশ্যন কৰিব আৰু ইতিমধ্যে কোৰ্টে গাইডেন্স দিছে আৰু আপোনালোকে জানে এই নগাঁও পুলিচে অন্ততঃ জানে যে আগৰ ঘটনাটোত কিমান লজ্জাজনক ঘটনা হ'ল নগাঁও আৰক্ষীৰ কাৰণে আৰু ঢিঙৰ ঘটনাটোত আপোনালোকৰ দায়িত্বহীন আচৰণে এই ঘটনাটো কৰিছে বুলি এটা অভিযোগ উঠিছে আৰু এইটো অভিযোগ মোৰ ফালৰ পৰাও থাকিল গতিকে আশা কৰিম যে আপোনালোকে এভিডেন্স কালেকশ্যন আৰু তদন্ত প্ৰক্ৰিয়াত যাতে উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয় গাইডলাইনছ আৰু আৰক্ষীৰ যি ব্যৱস্থা সেইমতেহে কৰে কাৰণ পিছত আকৌ আমি কৰিম আন্দোলন কৰিম ফাঁচি ৰায় হ'ব তাৰপিছত শাৰী ঘূৰি ফুৰিব এইটো কিন্তু হ'ব নালাগে গতিকে মোৰ আৰক্ষী অধীক্ষক মহোদয়লৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অনুৰোধ থাকিল আৰু ফাঁচি দিয়ক ধৰ্ম নাচাব ফাঁচি দিয়ক পাৰিলেতো মুকলিকে ৰাজহুৱা খেলপথাৰত ফাঁচি দিয়ক আইন ব্যৱস্থাৰে দিয়ক আইন ব্যৱস্থাৰ আইনৰ অধীনত সোনকালে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক সেইটো আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ অনুষ্ঠান সামৰণি মাৰিছোঁ